নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণৰ যেটো বিষয় সেই বিষয়টো আপোনালোকে ইতিমধ্যে গম পাইছে যে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু গুজৰাটৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ সৰ্বত্ৰ চৰ্চা হৈছে এখন ছবিক লৈ এখন কেৱল সাংস্কৃতিক জগত বা সংস্কৃতি প্ৰেমী ৰাইজৰ মাজতে সিনেমা প্ৰেমী ৰাইজৰ মাজতে এই সিনেমাখন আবদ্ধ থকা নাই এই সিনেমাখনে বা এই বোলছবিখনে আজিৰ তাৰিখত আমি ক'ব লাগিব যে ৰাজনীতিকসকলৰ আৰু ৰাজনীতিৰ ক্ষেত্ৰখনত ব্যাপক জোকাৰণিৰ সৃষ্টি কৰিছে অতি সাধাৰণ বাজেটেৰে নিৰ্মিত এখন ছবি দ্য কাশ্মীৰ ফাইলছ আপোনালোকে বোলছবিখনৰ বিষয়ে হোৱা সামাজিক মাধ্যমৰ তৰ্ক বিতৰ্কবোৰো নিশ্চয় চাইছে ৰাজনীতিকসকলৰ মাজত এই বিষয়টোক লৈ যি মতবিৰোধ সেয়াও আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে কিন্তু আমি অকণমান ভিতৰলৈ যাব খুজিছোঁ আমি সিনেমাত দেখা কথাবোৰ বা এই ছবিখনত দেখা কথাবোৰ কিমান সত্য ইয়াৰ ঐতিহাসিক পটভূমি কি আৰু লগতে অসমৰ হৈতে বা দেশৰ আন প্ৰান্তৰ হৈতে ইয়াৰ সংযোগ ক'ত এই বিষয়বোৰ অকণমান পাতিব খুজিছোঁ কাৰণ এই বিষয়বোৰক লৈ চৰ্চা হৈছে বিৰোধীয়ে ক'ব খুজিছে যে এই সিনেমাখন নিষিদ্ধ কৰিব লাগে তাৰ মাজতে আৰু একাংশ বিৰোধী ৰাজনীতিকে কৈছে যে অসমত বিশেষকৈ কাশ্মীৰ ফাইলছ ঠিক আছে কাশ্মীৰ ফাইলছ কাশ্মীৰী পণ্ডিতসকলৰ এক জিয়া দলিল বাস্তৱ কথাখিনি ঠিকই আছে কিন্তু তেওঁলোকে কৈছে যে অসমতো নেলি ফাইলছ গুপ্ত হত্যা ফাইলছ গৰুখুটি ফাইলছ ইত্যাদি ইত্যাদি ফাইলছ আৰম্ভ হ'ব লাগে কোনোবাই কৈছে যে আলফাৰ যি সংঘাতৰ দলিল সেয়াও য'ত 10-15 হাজাৰ অসম তেজাল অসমীয়া যুৱক যুৱতীয়ে প্ৰাণ হেৰুৱালে বিভিন্নজন পংগু হ'ল চিৰদিনলৈ বহুতৰে আজিও সন্ধান নোলাল সেই সকলৰ ফাইলছসমূহ খুলিব লাগে এই ধৰণৰ কথা বতৰাবোৰ আগবাঢ়িছে আৰু বহুতে লগতে এই কথাও ক'ব খুজিছে যে এই যিখন ছবি এই ছবিখনে ভাৰতৰ অখণ্ডতা ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব এটা বিশেষ ধৰ্মক টাৰ্গেট কৰি লোৱা হৈছে লক্ষ্য কৰি লোৱা হৈছে এই ধৰণৰ অভিযোগবোৰ উত্থাপন হৈছে কোন সত্য কোন অসত্য এই কথাখিনি আমি বিচাৰ কৰিলে নিশ্চয় নহব সেয়া ৰাইজে নিজে বিচাৰ কৰিব কিন্তু আজিৰ তাৰিখত আমি যি বাস্তৱ ৰাজনীতি আৰু এই ছবিখনক লৈ যিবোৰ কথা বতৰা হৈছে এইবোৰ সন্দৰ্ভত কিছু কথা পাতিব খুজিছোঁ অসমৰো কাশ্মীৰৰ দৰে দখা হ'ব বুলি কৈ অহা সকলৰো মতামত জানিব খুজিছোঁ কিয় তেওঁলোকে ক'ব খোজে আৰু ধৰ্মনিৰপেক্ষতাক লৈ বা সাম্প্ৰদায়িক সম্প্ৰীতিক লৈ কিয় প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে এই ছবিখনে সেই কথাখিনিও আমি আজি পাতিব খুজিছোঁ লগতে আটাইতকৈ ডাঙৰ যিটো বিষয় কাশ্মীৰী পণ্ডিতসকলৰ সমস্যাৰ কথাখিনি দাঙি ধৰা হ'ল আজি 32টা বছৰে তেওঁলোকৰ যি টুকুৰা জিয়া ঘাঁহ সেইখিনি উদঙাই দিয়া হ'ল আজি কিন্তু তেওঁলোকৰ সমস্যাসমূহৰ সমাধান হ'লনে তেওঁলোকে স্বগৃহলৈ স্বভূমিলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছেনে আজিৰ তাৰিখত যি তৎপৰতা বিজেপি চৰকাৰ কেইখনে দেখুৱাইছে ৰাজ্যসমূহত যি তৎপৰতা কেন্দ্ৰই দেখুৱাইছে এই ছবিখনক লৈ অসমতো কৰ্মচাৰীক অৰ্ধছুটিয়ে প্ৰদান কৰা হৈছে চৰকাৰী কৰ্মচাৰী সেই একেই তৎপৰতা তেওঁলোকৰ পুনৰ সংস্থাপনক লৈ দেখুওৱা হৈছেনে এই কথাবোৰ আজি পাতিব খুজিছোঁ ষ্টুডিঅ'ত অসমৰ পেনেলিষ্টসকল আমাৰ থাকিব কিন্তু আমি আজি এই গোটেই বিষয়টো সন্দৰ্ভত কথা পাতিবৰ কাৰণে আমি আপোনালোকক জনাব খুজিছোঁ যে আমি আজি কাশ্মীৰী পণ্ডিত কাশ্মীৰৰ পণ্ডিত সমাজক প্ৰতিনিধিত্ব কৰা এগৰাকী জ্যেষ্ঠ সাংবাদিককো এগৰাকী বিশ্লেষকো আজি আমি আমন্ত্ৰণ জনাইছোঁ লগতে সেই একে সময়তে পঞ্জাৱত খালিস্তানীসকলৰ যি উপদ্ৰৱ চলিছিল সেই সময়ত তাতো হিন্দুসকলক যি ধৰণে হত্যা কৰা হৈছিল বাছৰ পৰা নমাই শাৰী পাতি যি ধৰণে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলোৱা হৈছিল সেই একে বিষয়বোৰো আমি আজি আলোচনা কৰিব খুজিছোঁ যে এই যি ইতিহাস এই ইতিহাসে আমাক ভুলৰ পৰা সংশোধন কৰিবলৈ শিকাব নে আৰু অধিক ভুল কৰিবলৈ আমাক উৎসাহিত কৰিব বহু কথা চৰ্চা হৈছে কাৰণে এই বিষয়বোৰ আজি আমি আনিব খুজিছোঁ মই আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থকা দুগৰাকী আলোচকক
মই চিনাকি কৰি দিব খুজিছোঁ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। মই আপোনাক স্বাগতম জনাইছোঁ। আৰু ইণ্টেলেকচুৱেল ফৰাম অফ নৰ্থ ইষ্টৰ মুখপাত্ৰ সুৰঞ্জন দত্ত আমাৰ মাজত উপস্থিত আছে, মই আপোনাকো স্বাগতম জনাইছোঁ। আমাৰ মাজত যিহেতু পঞ্জাবৰ পৰা ৰাজনৈতিক বিশ্লেষক ডক্টৰ ৰোহিত শেখৰ শৰ্মা সংযুক্ত হ'ব কিছু সময়ৰ পিছতে, মই তেখেতক চিনাকি কৰাই দিম। জম্মুৰ পৰা ইতিমধ্যে মই আপোনালোকক কৈছোঁ কাশ্মীৰী পণ্ডিতৰ এগৰাকী প্ৰতিনিধি কিং চি ভাৰতী আমাৰ মাজত উপস্থিত আছে, মই তেখেতকো স্বাগতম জনাইছোঁ। গতিকে আমি আজি কথা পাতিম আৰু বিজেপিৰ হৈ কিছু সময়ৰ পিছতেই ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্যদেৱ আমাৰ সৈতে সংযুক্ত হ'ব। আমাৰ সৈতে কংগ্ৰেছৰ হৈ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক সিদ্দিক আহমেদ আমাৰ সৈতে সংযুক্ত হ'ব, ষ্টুডিঅ'ত তেখেত উপস্থিত থাকিব। আমি আহিলে তেওঁলোকৰ সৈতেও কথা পাতিম। কিন্তু পোনতেই মই আপোনালোকক জনাই থওঁ, আজি এই অনুষ্ঠান কৰাৰ পূৰ্বে বহুতে যিহেতু কথাবোৰ পাতি আছে, আমিও এই চিনেমাখন এই ছবিখন এবাৰ চাই আহিলোঁ যে ছবিখনত কি আছে কি নাই সেই সন্দৰ্ভত অৱগত হ'বৰ বাবে তাৰ কণ্টেণ্ট কি ধৰণৰ বিষয়বস্তু কেনেধৰণে তেওঁলোকে উপস্থাপন কৰিছে, উপস্থাপনত কেনেধৰণে উপস্থাপন কৰা হৈছে বা উপস্থাপনত ক'ৰবাত ত্ৰুটি ৰৈ গৈছে নে আছে নে নাই, এগৰাকী কিন্তু সেই কথাবোৰ বিশ্লেষণ কৰিবলৈ নহয়, ছবিখনে কি বতৰা দিব খুজিছে সেইখিনি চাবলৈ আজি আমি সময় লৈছিলোঁ, কিছু সময় উলিয়াইছিলোঁ আৰু তাৰপিছত আজিৰ এই অনুষ্ঠান আমি পোষকতা কৰিলোঁ যে আজিৰ এই অনুষ্ঠানটো আমি কৰিম। किंग सी भारती आमार मजत उपस्थित আছে, मैं तेखेतर काखলৈ যাব খুজিছোঁ। भारती जी, आपका स्वागत है ND24 में। जैसे कि हम सभी बात कर रहे हैं कि ये जो फिल्म है कश्मीरी पंडितों पर आधारित एक फिल्म है, लेकिन पूरे देश भर में कश्मीर से कन्याकुमारी तक, गुजरात से आसाम नॉर्थ ईस्ट तक बीजेपी जहाँ पे भी शासन में है वहीं पे प्रोत्साहित कर रहे हैं इस फिल्म को, और इस फिल्म को एक राजनीतिक मात्रा देने की कोशिश कर रहे हैं जो सबको दिख रहा है। तो मैं आपके पास आना चाहूँगा कि दरअसल में फिल्म में जो फिल्मायन किया गया है, जो हमने देखे हैं कि कश्मीरी पंडितों के ऊपर जो अत्याचार 90s में हुए हैं और अभी भी वो कहीं मान लीजिए कि कोई दिल्ली में है, कोई हरियाणा में है, कोई पंजाब में है, उत्तर भारत के अलग अलग जगहों में है, बहुत सारे लोग जम्मू में हैं। तो ये जानना चाहेंगे कि जैसे कि फिल्म में दिखाया गया है अत्याचार हुआ है, बहुत सारी ऐसी बाधाओं को आप लोगों ने पार किया है, लेकिन आज के दिन में ये जानना चाहेंगे कि जो पुनर्स्थापित करने की जो बात सरकार जिस तरह से इसको करना चाहिए था, उस मुद्दे पे शायद कहीं ना कहीं ढील अभी तक दी जा रही है। तो मैं आपके पास आना चाहूँगा कि मुद्दा जो फिल्मायन किया गया है वो क्या वाकई 100% जैसे हुआ था वैसे ही दिखाया गया है, वो आपसे पहले जानना चाहेंगे। राजदीप जी, सबसे पहले तो मैं विवेक अग्निहोत्री जी का धन्यवाद देना चाहता हूं, जिन्होंने आज 32 साल के बाद ही सही लेकिन हमारे इस दर्द को फिल्मांकन किया और पूरे दुनिया को दिखा दिया। उसके बाद जो कश्मीर फाइल में दिखाया गया है, अगर हम इसको लिटरल मीनिंग में ले लें तो ये आप समझ लीजिए एक फाइल से सिर्फ अभी विवेक अग्निहोत्री जी ने सिर्फ धूल हटाई है। ये इसको मैं कहता हूं टिप ऑफ द आइसबर्ग। अभी आपने जो देखा उसमें वो कुछ चुनिंदा 4-5 जो इंसिडेंट्स, मेजर इंसिडेंट्स हैं वो हैं। अगर आप कश्मीरी पंडित के हर घर में जाएंगे जी, हर घर में एक त्रासदी है, और इतनी बड़ी त्रासदी है कि अभी जो देश के लोग जो उत्तेजित हो रहे हैं, जो लोगों में एक पीड़ा देखने को मिल रही है जी, तो मुझे पूरा विश्वास है कि अगर वो 32 साल में दिखाया गया होता तो पूरे भारत में एक रेवोल्यूशन होता। इस वक्त जो मुद्दा, इसको अगर हम कहें कि इसको राजनीतिक मुद्दा बना रहे हैं या कुछ मुद्दा बना रहे हैं, लेकिन मुझे लगता है कि एक उसके लिए मैं फिर से विवेक जी का धन्यवाद देना चाहता हूं कि उन्होंने इलेक्शन से पहले इसको रिलीज नहीं किया, क्योंकि अगर रिलीज किया होता जी तो ये इसको भी एक डस्टबिन में फेंक दिया जाता, ये कह के कि ये एक इलेक्शन स्टंट है जी, इलेक्शन मैनिफेस्टो है इनका बीजेपी का। मुझे किसी पार्टी से खास कोई मतलब लगाव नहीं है, मैं खुद एक पत्रकार हूं, लेकिन आज जिस तरह से इस कश्मीर फाइल्स को राजनीतिक रंग दिया जा रहा है जी, इससे हम कश्मीरी पंडितों को और ज्यादा पीड़ा हो रही है। क्योंकि हमारी जो पीड़ा आप देख रहे हैं ये मैंने जैसा कहा कि ये टिप ऑफ द आइसबर्ग है। अभी तो मतलब कुछ चुनिंदा इन्होंने इंसिडेंट्स को एक कहानी के रूप में इन्होंने दर्शाया है जी,
इससे कहीं कहीं ज्यादा हमारे साथ बीता है। लेकिन अफसोस की बात यह है कि हमारा जो पॉलिटिकल माफिया था, इंटेलेक्चुअल माफिया था और उस वक्त का जो मीडिया माफिया था, उन लोगों ने बहुत ही शातिरता से इस चीज को दबा दिया। अब आज 32 साल के बाद अगर हमारी पीड़ा कहीं देखने को मिल रही है तो मुझे ये समझ नहीं आ रहा कि इसमें राजनीति कहां से आ गई। क्योंकि अभी देखिए, अभी तक बॉलीवुड में 50 सैकड़ों फिल्में बनी हैं कश्मीर पे। उन्होंने कश्मीर को बेचा, कश्मीर पे पैसा कमाया, लेकिन कभी भी किसी भी फिल्म में कश्मीरी पंडित की पीड़ा को नहीं दिखाया। थोड़ा सा कहीं अगर कहीं टच देते थे। आपको मैं एक बात बताऊं, अभी कुछ साल पहले एक फिल्म आई थी हैदर। उसमें कश्मीर में काफी फौज की ज्यादतियां वगैरह दिखाया गया था, लेकिन उसमें हैदर में हमारे जो एंशिएंट मार्तन टेम्पल है उसको एक शैतानी गुफा के रूप में दिखाया गया था, जिसपे हमने बहुत विरोध किया था। मैंने पर्सनली इसमें बहुत विरोध किया था, लेकिन उस वक्त की जो सरकारें थी, उस वक्त का जो बॉलीवुड माफिया था, उनके कान पे जू नहीं रेंगी। आज भी जो कश्मीर फाइल्स है इसको दबाने की कोशिश की गई थी, लेकिन अभी शायद मैं ये समझ रहा हूं कि भारत बहुत बदल गया है, लोग बदल गए हैं, सोशल मीडिया का जमाना है। और आज आप देख रहे हैं जिस तरह से इस फिल्म को, जो हम अगर फिल्मी भाषा में कहेंगे प्यार मिल रहा है, तो ये बेसिकली प्यार नहीं मिल रहा है, ये लोगों को 32 साल के बाद पहली बार कश्मीरी पंडित की पीड़ा को देखने को मिली है। इसलिए शायद ये कहा गया है कि ये ब्रूटली ऑनेस्ट है। भारत में इसलिए शायद ये कहा गया है कि ये फिल्म जो है ब्रूटली ऑनेस्ट है। बिल्कुल ब्रूटली ऑनेस्ट होना चाहिए, क्योंकि अगर ये ब्रूटली ऑनेस्ट नहीं होती, क्योंकि देखिए हम लोग क्या चाहते हैं, अभी मुझे बहुत पूरे कश्मीरी पंडित समुदाय को बहुत पीड़ा हुई जब हमने कांग्रेस का एक ट्वीट पढ़ा। वो इसमें कश्मीरी हिंदू और कश्मीरी मुसलमान के जो किलिंग्स हुई थी उनको कंपेयर कर रहे हैं। आप ये नहीं देख रहे हैं कि इनकी पीड़ा को हमने, और मैं तो ओपनली कहूंगा ये कांग्रेस ने और उस वक्त की मीडिया ने और इंटेलेक्चुअल्स ने, जो हमारे सो कॉल्ड स्यूडो सेकुलर इंटेलेक्चुअल्स हैं, जिनको हमेशा भारत में इनटॉलरेंस दिख रही है आजकल, लेकिन उनकी टॉलरेंस पता नहीं कहां चली जाती है जब कश्मीरी पंडित की बात आ जाती है, जब फ्रीडम ऑफ एक्सप्रेशन। जी बताएं। हेलो जी बताएं, हम सुन रहे हैं आपको। हेलो जी आप बताएं, हम सुन रहे हैं। मैं आको अनुरोध जनाइছোঁ, তেখেতৰ হয়তো ফোন সংযোগ বিচ্ছিন্ন হৈছে, মই তেখেতৰ সৈতে ফোন সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত যিহেতু আছে কেইবাগৰাকীও পেনেলিষ্ট, আৰু আমি আপোনালোকক জনাব খুজিছোঁ এই আলোচকসকলৰ ভিতৰত এগৰাকী আছে চণ্ডীগড়ৰ পৰা ডক্टर रोहित शेखर शर्मा। शर्मा जी स्वागत है आपका फिर से। तो बात यह है कि हम कश्मीर फाइल्स देख रहे हैं कि जैसे कि मैंने पहले बोला कि कश्मीर से कन्याकुमारी तक, गुजरात से असम, उत्तर पूर्वांचल तक इस फिल्म को लेके बहुत चर्चाएं हैं अभी। और अलगाववादियों ने उस समय जो पीड़ा दिए थे कश्मीरी पंडितों को, तो आज भी कश्मीरी पंडित जो है अपने घर, उनकी अभी तक घर वापसी नहीं हुई। और साथ ही मैं ये भी बोलना चाहूँगा, वो जो दौर था उस समय पंजाब में भी खालिस्तानियों का बहुत ही आतंक मचा हुआ था, और वहाँ पे भी हिंदुओं के ऊपर आक्रमण। और कश्मीर, जैसे कि आज मैंने फिल्म देखा, उसमें ये भी दर्शाया गया है कि सिखों के ऊपर भी आक्रमण हुआ था। जहाँ तक कश्मीर का सवाल है, जो कश्मीरी पंडितों के ऊपर जो आक्रमण उस समय हमने देखा है कि वहाँ पे सिख लोगों के ऊपर भी आक्रमण हुए थे। और पंजाब में बोले तो खालिस्तानियों का ये एक दौरा वो भी था, वो बहुत ही मुश्किल दौरा था। मैं आपके पास आना चाहूँगा, इस फिल्म को लेके जो राजनीति हो रही है, जो बातचीत हो रहे हैं, जो चर्चाएँ हो रहे हैं, आपको क्या लगता है कौन सी दिशा में जा रहा है? हाँ जी, पहले तो बहुत बहुत धन्यवाद आपका। और इस विषय में मैं ये कहना चाहूंगा, जो सबसे इम्पोर्टेंट बात है वो ये है कि जैसे आपने कहा कश्मीर से लेके कन्याकुमारी तक जी, और सारे हिंदुस्तान में, ये सारे कश्मीर से लेके कन्याकुमारी या हिंदुस्तान की बात नहीं, जहां पे भी हिंदुस्तानी कोई भी रह रहे हैं पूरे वर्ल्ड में, ये पिक्चर्स ने, इस मूवी ने, द कश्मीर फाइल ने, उन सब को कहीं ना कहीं से बहुत ही ज्यादा उनके जो दिल पे, दिमाग पे गहरा
उस पर असर किया है और उस पर दस्तक दी है। अलावा इसके जो एक टर्म पॉपुलरली यूज की जाती है कश्मीरी पंडित, तो कश्मीरी पंडित जो है उसमें सारे के सारे ही लोग शामिल थे, सारे के सारे कश्मीरी शामिल थे। खासतौर पे वो जो नॉन मुस्लिम थे, चाहे वो हिंदू थे, सिख थे, बौद्धिस्ट थे या किसी भी और संप्रदाय से बिलोंग करते थे या हिंदुओं की किसी भी और जाति से थे, तो उन सबको एक टर्म जो है, क्योंकि कश्मीरी पंडित ज्यादा विजुअल थे वहां पे, ज्यादा शायद देखे जा सकते थे चेहरे उनके या अच्छी पोजीशंस पे थे, तो इसलिए उसका सारा टर्म जो है वो यूज किया गया। लेकिन सबने अत्याचार सहा। मैं यही भी कहना चाहूंगा कि जो मुसलमान भाई थे वहां पे, मुस्लिम थे जी, जो इस अत्याचार के खिलाफ थे, उन्होंने भी इस पीड़ा को और इस अत्याचार को सहा और इस दर्द को सहा। तो एक जो पूरी मूवमेंट थी वो एक नैरेटिव से उपजी हुई मूवमेंट थी। वो नैरेटिव था जो ISI का जो है नैरेटिव होता है या आइसिस का नैरेटिव होता है कि हर जगह जो है वो या तो मुस्लिम्स ही रहेंगे और कोई नहीं रहेगा, चाहे कन्वर्ट करना पड़े उनको, चाहे मारना पड़े या चाहे उनको कठोरतम बर्बरतापूर्ण यातनाएं देनी पड़े, ऐसी यातनाएं जो किसी संभ्रांत समाज का हिस्सा हो ही नहीं सकती। किसी को गोली मार देना और बात है, किसी को आरे से चीरना और बात है, किसी व्यक्ति को मारना और बात है, किसी छोटे से नन्हे बालक को, 6 साल की बच्ची को, 8 साल के बालक को, उसको उसकी जघन्य हत्या कर देना निर्ममतापूर्ण, ये सारे दुष्कृत्य कश्मीर ने देखे। और जैसा कि आपने कहा, पंजाब ने भी देखे, जहां हिंदुओं को बसों से उतार के अलग करके, हिंदू कौन है सिख कौन है अलग अलग हो जाओ भाई, जो हिंदू हैं उनको टारगेट किलिंग की गई, उनको लाइन में खड़ा करके मार दिया गया। तो ये सारा भी पंजाब में जो टेररिज्म था और कश्मीर में भी टेररिज्म था, इनका स्रोत एक ही है, इनके आका एक ही थे, इनके आज भी आका एक ही हैं। वो कौन है? पाकिस्तान में बैठे हुए ISI और जो भी इस्लामीकरण करना चाहते हैं, ना सिर्फ हिंदुस्तान का, जो गज़वे हिंद इनका मिशन है उसके अनुसार, या ना सिर्फ हिंदुस्तान का, पूरी दुनिया का, जहां भी इस सोच के लोग हैं पूरे विश्व में, वहां पे अशांति, आतंकवाद और इससे जुड़ी हुई बर्बरतापूर्ण घटनाएं आप आए दिन देखने पढ़ने को आपको मिलती हैं। तो इस तरह से आप जो है इसको लिंक कीजिए कि पंजाब में भी उन्हीं दिनों में, उसी 80 के दशक में, 90 के दशक में जब ये सब कुछ हो रहा था, तो टेररिज्म गवर्नमेंट की तरफ से मूकता, बधिरता बनाई गई जी। कांग्रेस जो कश्मीर में भी हुआ और था। कांग्रेस ने कुछ भी नहीं किया, सुनने के लिए भी नहीं थे कान, बोलने के लिए मुंह नहीं थे, काम करने के लिए, एक्शन लेने के लिए हाथ नहीं थे और दिमाग नहीं था उस वक्त की गवर्नमेंट के पास। और आज मैं आपको ये बड़े दावे के साथ कहना चाहता हूं कि ये जो पिक्चर बनी, जैसे भाई साहब जो मेरे से पहले बोल रहे थे, उन्होंने कहा कि हैदर पिक्चर का हमने विरोध किया, आज तक नैरेटिव्स सारे ही यही आते रहे, कैसे जी आतंकवादी बन जाते हैं, कैसा इनको माहौल मिलता है इसलिए ये बन गए, आतंकवादी हो गए। सिर्फ उनको सिंपैथी देने के सिवा और कोई भी काम ठीक जो है नहीं किया गया। ठीक है, मीडिया द्वारा, सरकार द्वारा, ये सिर्फ मोदी सरकार के केंद्र में होने के कारण और जिसकी विजन बिल्कुल क्लियर है, सबको न्याय और सबको इक्वालिटी देने की, तो उसके कारण ही ऐसी निरपेक्ष और बिल्कुल एक, जिसे कहते हैं कि एक आईना जो है दिखाया उस समय के समाज का और उस समय की सोच का। और तो वो आज ये कश्मीर फाइल्स की पिक्चर हम देख पा रहे हैं या ये बन पा रही है या लोग इसकी चर्चाएं कर रहे हैं, और ये सब तभी संभव हुआ है क्योंकि एक जो है हिंदू जो है, मैं आपको ये बताना चाहता हूं, हिंदुस्तान में रहते हुए हिंदू हर जगह से डराया गया, हर जगह से भगाया गया, हर जगह पे उसको लूटा गया, उसको घर बार छोड़ के जाना पड़ा। हर जगह ही इस धरती के बेटों के ऊपर ही सबसे ज्यादा अत्याचार हुआ। ठीक है, मैं आपके पास फिर से आऊंगा, करके आप जुड़े रहिए, आपके साथ फिर जी आपके पास फिर से आऊंगा।
जो है जी मैं फिर से आऊँगा आपके पास बहुत सारे मेहमान हैं उनके पास भी आना है मैं আহিব খুজিছোঁ আমাৰ যিসকল আজিৰ অতিথি আছে ষ্টুডিঅ'ৰ মজিয়াত আৰু শিলাদিত্যদেৱ মই আপোনাকো স্বাগতম জনাইছোঁ তেখেত আমাৰ সৈতে সংযুক্ত হৈছে মই নৱ ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ কাষলৈ প্ৰথমে আহিব খুজিছোঁ যে সামগ্ৰিকভাৱে আমি কাশ্মীৰৰ কথাখিনি জনাৰ প্ৰয়োজন আছে আমি ইয়াত বহি বা আমি কাশ্মীৰৰ সৈতে অসম সংযোগ কৰোঁ সেইখিনি আমি বিশ্লেষণ কৰিম দেশৰ এটা প্ৰান্তত এই পৰিৱেশ হৈ গৈছে ইতিমধ্যে খালিস্তান পাঞ্জাবত হৈ গৈছে কাশ্মীৰত এই ধৰণৰ পৰিৱেশ অসমতো বিভিন্ন ধৰণৰ কথা বতৰা বিভিন্ন ধৰণৰ ঘটনা প্ৰবাহ অসম আন্দোলন আজিৰ তাৰিখত আমি দেখিছোঁ যে ঠিক আছে যে ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি ভাবুকি অখণ্ডতাৰ প্ৰতি ভাবুকি আৰু এই কাশ্মীৰ ফাইলছক নিষিদ্ধ কৰাৰ দাবী এনেধৰণৰ বহু কথা বতৰা হৈছে এইখিনিও আমি দেখিছোঁ কিন্তু এতিয়া উঠিছে কেতবোৰ দাবী কালি আমি দেখিলোঁ যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ক'লে আমি গুপ্ত হত্যা ফাইলছ আমি চাব খুজিছোঁ আমি নেলি ফাইলছ চাৰদা ফাইলছ এনেধৰণৰ কথা বতৰাবোৰ আৰম্ভ হৈছে গতিকে গৰুখুটি ফাইলছৰ প্ৰসংগও আহিছে বিভিন্নজনে তেনেধৰণৰ মন্তব্য কৰিছে ফাইলছবোৰ খুলিছে যেতিয়া খুলিব লাগে এই ফাইলসমূহ যেতিয়া বন্ধ হৈ আছিল কাশ্মীৰত যেতিয়া খুলিছে আমাৰ ফাইলসমূহ খোল খাব লাগে এনেধৰণৰ কথা বতৰা চলি আছে মই আপোনাৰ কাষলৈ আহিছোঁ এই গোটেই বিষয়বোৰ কাশ্মীৰ ফাইলছৰ সৈতে সংপৃক্ত কৰি সংযোগ কৰি আমি যে কৰিব খুজিছোঁ বা কথাবোৰ যে কৈ আছোঁ কিমান যুক্তিসংগত আজিৰ তাৰিখত আপোনাৰ দৃষ্টিত প্ৰথম কথা হ'ল এখন ছবিৰ কিমান শক্তি থাকিব পাৰে আপুনি যদি বলিউড চিনেমা আছে তাত প্ৰেম প্ৰীতি তাৰপিছত এটা হিৰোইজিম আৰু অনাহক যিটো শৰ্মা ডাঙৰীয়াই কৈছে যে অনাহক উগ্ৰবাদী সমস্যাৰ সমাধানৰ প্ৰতি লক্ষ্য নাৰাখি উগ্ৰবাদী কি কাৰণে হ'ল তেওঁ কি কাৰণে ভাৰত চৰকাৰে কি বেয়া কাম কৰিলে এই ধৰণৰ তখমতকাৰীৰ ভূমিকাৰ পাছত হঠাৎ এখন চিনেমা ওলাল যিটো আমি কল্পনা কৰা নাছিলোঁ যে ইণ্টাৰনেটৰ যুগত এখন চিনেমাই বা এখন চলচ্চিত্ৰই গোটেই ভাৰতবৰ্ষৰ মানুহক এই ধৰণে একত্ৰিত কৰিব পাৰিব গোটেই ভাৰতবৰ্ষৰ মেজৰিটি হিন্দু পপুলেশ্যনক সেইটো এটা আচৰিত কথা অৰ্থাৎ চিনেমাৰ যিটো আচল শক্তি তাত দেখা গৈছে আৰু এতিয়া বিৰোধীয়ে যদি কৈছে এখন নালাগে আমাক অমুক লাগে কোনে বাধা দিছে এখনতো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্ৰডাকশ্যন নহয় অসম চৰকাৰৰ প্ৰডাকশ্যন নহয় ন এখন এটা পাব্লিক এটা এজন ব্যক্তিয়ে কৰিছে অগ্নিহোত্ৰী কৰিছে পল্লৱী যোশী তেওঁলোকে লগ হৈ কৰিছে আপোনালোকে কৰক অসুবিধা নাই প্ৰধানমন্ত্ৰী নিজে কৈছে যে যদি অন্য কিবা চিনেমা কৰিব লগা আছে কৰক কোনো অসুবিধা নাই কিন্তু আমি বিচাৰিছোঁ যে 30 বছৰ পিছত এই ছবিখন যে আহিলে ইমান দিন কিয় নহ'ল আৰু সেইটো হ'ল আচৰিত কথা যে বলিউডৰ আমি ইমান চিনেমা আছিলোঁ বছৰত বলিউডে প্ৰায় 400-500 ছবি গোটেই ভাৰতবৰ্ষত হাজাৰতকৈ বেছি চিনেমা প্ৰডাকশ্যন হয় কিন্তু কি কাৰণে এই বিষয়টো সোমাই থাকিলে আৰু এনেকুৱা বহুত আছে এতিয়া ওলাইছে মপলা মেছেকাৰলৈ আমি কিয় চিনেমা কৰিব নোৱাৰোঁ আমি গোধৰা কাণ্ডকলৈ আমি কিয় কৰিব নোৱাৰোঁ বা আমি ছেপাৰেশ্যন যেতিয়া হ'ল দেশখন তেওঁলৈ কিয় চিনেমা হ'ব নোৱাৰে নেতাজী কি ধৰণে বঞ্চিত কৰা হ'ল এই ধৰণৰ চিনেমা কিন্তু কথা হ'ল কি ভাৰতবৰ্ষ এখন স্বাধীন ৰাষ্ট্ৰ গণতান্ত্ৰিক এখন দেশ গতিকে যি ফিল্ম মেকাৰে যদি ভাবে এইটো হ'ব লাগে ফাইল খুলিব লাগে খোলক অসুবিধা একো নাই মূল কথা এখন কোনো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্ৰডাকশ্যন নহয় গভৰ্ণমেণ্টে এইটো হয়তো ছাপৰ্ট দিয়া যেন লাগিব পাৰে কিন্তু চিনেমাখন তেলে স্বতন্ত্ৰভাৱে কৰিছে কিন্তু স্বতন্ত্ৰ কৰাৰ সুবিধা আছে চৰকাৰী পক্ষৰ তৎপৰতা এই চিনেমাখনক লৈ বিজেপি শাসিত ৰাজ্যসমূহত টেক্স ফ্ৰী কৰা হৈছে অসমতো চৰকাৰী কৰ্মচাৰীসকলক অৰ্ধচুটি প্ৰদান কৰা হৈছে গতিকে ক'ৰবাত নহয় ক'ৰবাত বিজেপিয়ে এই চিনেমাখনক লৈ যি ধৰণৰ তৎপৰতা দেখুৱাইছে বা এই চিনেমাখনৰ জৰিয়তে হয়তো তেওঁলোকে 2024ৰ মাষ্টাৰ প্লেন প্ৰস্তুত কৰিছে এই ধৰণৰ কথা বতৰা আছে ব্ৰহ্মাস্ত্ৰ হিচাপে এই চিনেমাখনক তেওঁলোকে ল'ব পাৰে আৰু যিটো মেৰুকৰণৰ ৰাজনীতি বিজেপিয়ে কৰাৰ অভিযোগ উত্থাপন হয় গতিকে সেই ধৰণৰ কথা বতৰাবোৰ ইয়াত ক'ৰবাত নহয় ক'ৰবাত প্ৰাসংগিক হৈ পৰিছে গতিকে তেনে এটা এংগলো আপুনি দেখিছে নেকি বা তেনে এটা দৃষ্টিকোণ আপুনি প্ৰত্যক্ষ কৰিছে নেকি মই ভাবোঁ ৰাজনৈতিক দল হিচাপে বিজেপিৰ সুবিধা ল'বও পাৰে আৰু মেৰুকৰণ শব্দৰ যিটো শব্দ ব্যৱহাৰ কৰিছে মই ভাবোঁ ইমান দিনে যদি মেৰুকৰণ অলপ বাকীও আছিলে সেইখিনি কাশ্মীৰ ফালে একদম সম্পূৰ্ণ কৰিব একেবাৰে চিমেণ্টিং যিটো হয় সেইটো কৰিব এইটো মানে মই ভাবোঁ সেইটো নিগেটিভ এটা পইণ্ট থাকিব নেক্সট 5টা বা 10টা বছৰ এই ধৰণৰ চিনেমাই মানুহক প্ৰভাৱিত কৰিব আৰু মই ভাবোঁ বলিউডৰ যে এই যে সস্তীয়া এই যে হিৰোইজিম ধুনীয়া মহিলা ধুনীয়া নায়িকা শক্তিশালী হিৰো তেওঁৰ আগমন ঘটে এই ধৰণৰ চিনেমাৰ হঠাৎ ভাৰতবৰ্ষৰ অডিয়েঞ্চে এখন এটা বাস্তৱধৰ্মী আৰু একদম ডকুমেণ্টাৰী ধৰণৰ চিনেমা চাবলৈ বিচাৰিছে এইটো একো বেয়া কথা নহয় আৰু বহুত ধৰণৰ কথা থাকিব পাৰে ভাৰতবৰ্ষৰ গোটেই ইতিহাসটোৱে লুকাই আছে আমি ভাৰতবৰ্ষৰ একচুৱেল যিটো হিষ্ট্ৰী তাৰ হয়তো 10% আমি পঢ়িব পাৰিছোঁ 90% ফাঁকিবাজ আৰু বেলেগ বেলেগ ধৰণৰ কথা গতিকে তাৰ এটা নতুন এটা উন্মুখ হ'ব লাগে আৰু মই ভাবোঁ গণতান্ত্ৰিক দেশত প্ৰত্যেকজন মানুহৰ অধিকাৰ আছে প্ৰত্যেকটো দলৰ অধিকাৰ আছে তেওঁলোকে নিজৰ সুবিধা ল'ব কৈছে তেওঁলোকে লওক কিন্তু আমাৰ কথা হ'ল যে ফেকচুৱেল হ'ব লাগে আৰু এইখন ছবি ঠিক মানুহে ছবি হিচাপে লোৱা নাই বিড়ম্বনা হ'ল এইটো যে ছবিখন চাব যদি মানুহে এখন ডকুমেণ্টাৰী চোৱাৰ চাইছে কিন্তু ছবি সদায় ছবিয়েই ডকুমেণ্টাৰী হ'ব নোৱাৰে গতিকে এইখন চিনেমাত ডিৰেক্টৰৰ নিশ্চয় কাল্পনিক কথা থাকিব ক্ৰিয়েটিভিটি কথা থাকিব কিন্তু তথাপিও
আমাৰ সমস্যা হ'ল যে প্ৰায় কোটি কোটি মানে ভাৰতবৰ্ষৰ 30-40 কোটি মানুহে এখন চিনেমাক এক ডকুমেণ্ট বা দলিল হিচাপে আছে বা ভাৰত চৰকাৰৰ কিবা এটা দস্তাবেজ আছে এইটো অলপ কিন্তু এটা বিড়ম্বনা আছে ইয়াৰ পৰা কিন্তু কিছু নেতিবাচক কিন্তু প্ৰভাৱ সমাজত পৰিব পাৰে ঠিক আছে মই আপোনাৰ কাষলৈ আকৌ আহিম সুৰঞ্জন দত্ত আমাৰ মাজত আছে আৰু শিলাদিত্য দেৱো আমাৰ মাজত আছে আৰু আমি আপোনালোকক জনাব খুজিছোঁ যে আজি এই গোটেই বিষয়টো আমি কেইবাটাও দৃষ্টিকোণৰ পৰা আমি চাব খুজিছোঁ আমি পৰ্যবেক্ষণ কৰিব খুজিছোঁ ৰাজনৈতিক কথা বতৰাবোৰ চলি আছে ৰাজনৈতিক যিবোৰ তৰ্ক বিবাদ ইত্যাদি চলি আছে কাহিনীৰ উপস্থাপন শৈলী আপত্তিজনক ভাৰতৰ অখণ্ডতা ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি ভাবুকি এনেধৰণৰ কথা বতৰা যিহেতু চলি আছে এইবোৰ গোটেই বিষয়বোৰ গতিকে আমাৰ মাজত ছিদ্দিক আহমেদ ডাঙৰীয়াও আহি উপস্থিত হৈছে মই তেখেতক এই মুহূৰ্তত চিনাকি কৰি দিব খুজিছোঁ আৰু লগতে আমাৰ মাজত থকা সুৰঞ্জন দত্ত মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ এই চিনেমাখনক খুব চমুকৈ যদি প্ৰাথমিক পৰ্যবেক্ষণ মই আপোনাৰ পৰা জানিব খোজোঁ যে এই চিনেমাখনৰ কথা কাৰণ এতিয়া চিনেমাৰ মাজত আবদ্ধ হৈ থকা নাই মই কৈছোঁ পোনতেই কৈছোঁ যে সংস্কৃতিপ্ৰেমী ৰাইজ বা চিনেমা বলীয়া মানুহৰ মাজত এইখন থকা নাই বা চিনেমাৰ ৰসিক মানুহখিনিৰ মাজত এইখন আবদ্ধ হৈ থকা নাই এতিয়া 60 কোটিৰ যি সীমা পাৰ কৰি গ'ল ব্যৱসায় এখন সাধাৰণ বাজেটেৰে নিৰ্মিত এখন ছবি গতিকে ইয়াত ক'ৰবাত নহয় ক'ৰবাত আৱেগিক কেতবোৰ বিষয়বস্তু ইয়াত সংপৃক্ত হৈ আছে কাশ্মীৰী পণ্ডিতসকলৰ যি জীৱন্ত দলিল যিসকলে আজিও নিজৰ স্বভূমিলৈ প্ৰত্যাৱৰ্তন কৰিব পৰা নাই সেই কথাবোৰ আছে অসম এংগল এটা বহুতে ইয়াত অসম সংযোগ এটা কৰিব খুজি আছে যে অসমো তেনেধৰণৰ এটা পৰিস্থিতিৰ মাজলৈ গৈ আছে এই ধৰণৰ কথা বতৰা গতিকে আপোনালোকে ছবিখনক লৈ আপোনাৰ বিশেষকৈ আপোনালোকে যিহেতু এতিয়া আপুনি ইণ্টেলেকচুৱেল ফৰাম অফ নৰ্থ ইষ্টৰ প্ৰতিনিধি হিচাপে আহিছে কি ধৰণে এইটো বৌদ্ধিক বিশ্লেষণ কৰিছে চিনেমাখনক লৈ ধন্যবাদ ৰাজীৱ দা চিনেমাখন চাইছোঁ আৰু এই তৰ্ক বিতৰ্ক বা যিসকল লোকে সামাজিক মাধ্যমতে হওক বা মেইন ষ্ট্ৰীম মিডিয়াৰ জৰিয়তে হওক তেওঁলোকে কোনোবাই চিনেমাখনৰ ফৰে কৈছে কোনোবাই ইয়াৰ বিপক্ষে কৈছে কিন্তু সঁচা অৰ্থত যেতিয়া কিছু এটা বিষয় উপস্থাপন কৰে তেতিয়া সেই বিষয়টোৰ লগত জড়িত যিসকল ব্যক্তিৰ পীড়া সেই পীড়াত যিসকল ভুক্তভোগী তেখেতলোকে সেই বস্তুটো বুজি পায় আৰু আজি এই অনুষ্ঠানত আহিয়ে মই প্ৰথমৰ পৰা দেখি আছোঁ আমাৰ কিংছী যোশীজী ভাৰতীজী আপোনাৰ জম্মুৰ পৰা আছে আৰু পাঞ্জাৱৰ ডক্টৰ শৰ্মা তেখেতেও বিস্তৃতভাৱে এই গোটেই বিষয়টো কৈছে বিশেষভাৱে জম্মুত উপস্থিত থকা আমাৰ মাননীয় ভাৰতী ডাঙৰীয়াই যিখিনি কথা কৈছে যে এই চিনেমাখনত যিখিনি কাশ্মীৰী পণ্ডিত মানে যিসকল হিন্দু সম্প্ৰদায়ৰ লোক কাশ্মীৰত আছিল তেখেতলোকৰ প্ৰত্যেক ঘৰতে এনেকুৱা একোটা এই ধৰণৰ ভাবিব নোৱাৰা মানৱ সমাজে ভাবিব নোৱাৰা কিছুমান অত্যাচাৰ তেওঁলোকে সন্মুখীন হৈছে তাৰে কিছু সংখ্যকহে একদম মিনিমাম তেনেকুৱা ধৰণৰ হেৰিয়াৰ ওপৰতহে এই চিনেমাখনত দেখুওৱা হৈছে আমাৰ চিন্তা হৈছে কি মই এই যে আমি ইণ্টেলেকচুৱেল ফৰাম অফ নৰ্থ ইষ্টৰ যেতিয়াৰ পৰা জড়িত হৈ আছোঁ তেতিয়া আমি দেখিছোঁ যে বৌদ্ধিক সমাজে ভাৰতবৰ্ষৰ বিশেষভাৱে আমাৰ অসমতো মই শিকি আছোঁ বা বয়স হিচাপে আপোনালোকেও জানে যে ভাৰতবৰ্ষৰ বৌদ্ধিক সমাজে দুটা প্ৰান্তত থিয় হয় এখিনি আজি যেনেকৈ আপোনাৰ দেখিছে এই চিনেমাখনৰ ফেভাৰত কিছুমানে কথা কয় আৰু কিছুমানে বিপক্ষে কথা কৈ আছে অসমৰ প্ৰেক্ষাপটত মই চিন্তিত অসমক লৈ ভাৰতবৰ্ষত আমাতকৈ জ্ঞানী গুণী লোক আছে তেখেতলোকে বিশ্লেষণ কৰিব বা এই ধৰণে সমাজৰ মাজলৈ বস্তুবিলাক প্ৰচাৰ আৰু প্ৰসাৰ কৰিব কিন্তু উঠি অহা প্ৰজন্মই অসমৰ এজন যুৱক হিচাপে আমি বৌদ্ধিক সমাজৰ লগত আজি ইমান দিনৰ পৰা দেখি আহিছোঁ মই আজি এটা পোষ্ট কৰিছোঁ অসমৰ স্বনামধন্য এজন সুলেখক আমি সকলোৱে তেখেতক শ্ৰদ্ধা কৰোঁ ময়ূৰ বৰা ডাঙৰীয়াই আজি অলপ দিনৰ আগত এটা লেখা লিখিছিল তেখেত কিন্তু আজি নাই এই বিষয়বিলাক মই অসমৰ চেণ্টিত মই কেলে কৈ আছোঁ যে আমি বৌদ্ধিক তেখেতে কাশ্মীৰী পণ্ডিতৰ দুৰ্দশাৰ ওপৰতো লিখিছিল সেই কথাও মই সেইটোৱে কৈছোঁ যেতিয়া মই সেইটো লিখিছে ময়ো গম পাইছোঁ কিন্তু তেখেত থাকিলে এই কথাখিনি পাতিম বৌদ্ধিক সমাজে মই ঠিক আছে তেখেতৰ কথাটো মই নুলিয়াওঁ কিন্তু বৌদ্ধিক সমাজে বিষয়বিলাক বেলেগ ধৰণকে লৈ যায় ৰাজনৈতিকভাৱেও ৰাজনৈতিক দলবিলাকে আজি কৈছে এতিয়া আপুনিয়ে ক'লে বিজেপিয়ে ইয়াৰ পৰা কিবা মানে সুফল ল'ব বা ইয়াত এডভান্টেজ ল'ব নেকি এইটো কথা এটা চৰ্চাত আহিছে ইয়াতে বিৰোধী দলেও লৈছে আজি এতিয়া বদৰণী আজমল ডাঙৰীয়া এখন বন্ধ কৰি দিব লাগে বুলি কৈছে কিন্তু আপোনালোকে চাব যে ইয়াৰ মই এই চিনেমাখনৰ ৰিলেটেড কাশ্মীৰত হোৱা বহুকেইখন চিনেমা এইকেইদিন থ্ৰুতে মই চাইছোঁ তাতে মই মূল বুলি যিখন চিনেমা সেইখন ঋষি কাপুৰ ডাঙৰীয়া বৰ্তমান চকুগামী হৈছে তেখেতে সেইখনত অভিনয় কৰিছিলে সেইখনত কিন্তু এই কাশ্মীৰী পণ্ডিত সকলৰ বিষয়ে ইমান বিধ্বস্তভাৱে মানে হেৰি কৰিছে আৰু তাত মুছলমান সমাজ আৰু কাশ্মীৰী মুছলমান সমাজক যি ধৰণে তাত প্ৰতিষ্ঠা কৰিলে
এই চিনেমাখন কিন্তু আজি গোটেই ভাৰতবৰ্ষত এই ধৰণৰ তুলপাৰ নলগালেহেঁতেন সেই সময়ত যদি তেওঁলোকৰ এই কাশ্মীৰী পণ্ডিতসকলৰ মনোবেদনা সেইখন চিনেমাটো যদি হ'ল আৰু তেওঁলোকে যদি প্ৰতিফলন নহ'লহেঁতেন সেই সময়ত কিন্তু এই ধৰণৰ সেই চিনেমাখনত কণ্ট্ৰভাৰ্চি কোনেও নকৰিলে বা মই জানো যে বদৰুদ্দিন নাজমুল ডাঙৰীয়া বয়স হিচাপেতো সেইখনো তেওঁ চাব লাগে বা তেওঁ যদি চিনেমা চোৱা নাই সেই সময়ত চৰ্চা নহ'ল আপুনি এইটো ক'ব খুজিছে নেকি মই চিনেমাখনক চাওঁ ইয়াতে য'ত মেৰুকৰণ হ'ব পাৰে মেৰুকৰণ হ'ব পাৰে এইটো কাৰণেই কৈছোঁ যে মই এই চিনেমাখন যেতিয়াৰ পৰা এই ধৰণে ছ'চিয়েল মিডিয়াত আহিছে আপোনালোকে জানে ছ'চিয়েল মিডিয়াত মই অত্যন্ত এক্টিভ হৈ থাকোঁ অসমৰ প্ৰেক্ষাপটত যেতিয়া এই মই বিষয়টো লিখিছিলোঁ যে চিনেমাখন হোৱাটছআপে লিংকবিলাক পঠিয়াব নালাগে মানুহে যাতে হলত গৈ চিনেমাখন চাই কিয়নো আৰ্থিকভাৱে যাতে প্ৰডিউচাৰ আৰু ডাইৰেক্টৰ যিসকলে কামটো কৰিছে সেই পষ্টটোত কমেণ্ট আহিছে আপুনি বিলিভ নকৰিব হুজাই লংকা তেখেত হৈ গ'ল ইজাজুল হক উপদেষ্টা লংকা ছাত্ৰ সন্থা আঞ্চলিক ছাত্ৰ সন্থা আৰু ক্ৰিয়া সম্পাদক আছিলে হুজাই জিলা ছাত্ৰ সন্থা তেওঁ যিখিনি কমেণ্ট তাতে দিছে আৰু যি ধৰণৰ তেওঁ ফটো স্ক্ৰীনশ্বট লৈ পিনি দিছে আৰু যি ধৰণৰ ইয়াতে তেওঁক হ'ব লাগে বুলি কথাবিলাক কৈছে মই ভাবোঁ যে এই মেৰুকৰণ গোটেই ভাৰতবৰ্ষত হৈছে আৰু যদি আমি এতিয়াও উপলব্ধি নকৰোঁ অসমীয়া সমাজে বিশেষভাৱে অসমৰ সমাজে যদি আমি উপলব্ধি নকৰোঁ তেতিয়াহ'লে আপোনালোকে চাব অসমতো কাশ্মীৰৰ দৰে আমাৰ খিলঞ্জীয়া অসমীয়াসকল এদিন ভুক্তভোগী হ'ব এই বিষয়টো মই 2 লাইনত শেষ কৰি দিওঁ আপোনাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি বিধানসভাত এটা মই তেওঁ যিটো ভাষণ ৰাখিছে তাৰ মাজতে কৈছে সম্প্ৰীতি কি ধৰণে হয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ আঁত ধৰি মই কৈছোঁ যে আজি অসমত যদি আপুনি জনসংখ্যা হিচাপত চাই আটাইতকৈ যদি বেছি আপুনি জনসংখ্যা পাব কমিউনিটিটো হ'ল আহোম কমিউনিটি তাৰ পাছতে আপোনাৰ কোচ ৰাজবংশী আহিব বা অন্যান্য যিসকল আছে কলিতা জনগোষ্ঠী আহিব বাকী আমাৰ যিখিনি খিলঞ্জীয়া ভূমিপুত্ৰ কাৰ্বি মিচিং ৰাভা দেউৰী এইবিলাক মুষ্টিমেয় আহে ভাষাগতভাৱে বা আমি যদি ধৰ্মীয়কৰণ কৰি পিনি চাওঁ তেতিয়াহ'লে আপুনি চাব যিসকল মুছলমান সমাজ সেইটো আমি কোৱা কথা নহয় হুজাই লামডিঙৰ ফালে যেতিয়া উচ্ছেদ হৈছিলে আমচুৰ তেখেত কেন্দ্ৰীয় বিষয়ববীয়া হয় তেখেতে ধমক দিছে আপোনালোকৰ টিভি চেনেলত যে যদি এই ধৰণৰ অত্যাচাৰ হ'বলগীয়া হয় 120 কোটি মুছলমানে অসম চৰকাৰক দিছপুৰ আহি ঘেৰা কৰি বন্ধ কৰি দিয়া হ'ব এয়া সম্প্ৰীতি নেকি আৰু যদি আমচুৱে অসমৰ কথা চিন্তা কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে শৰ্মান আলী ডাঙৰীয়াই মিয়া মিউজিয়ামৰ কথা ক'ব নালাগে তেওঁ শংকৰদেৱৰ কথা কওক অসমীয়া সমাজ সংস্কৃতি বিহু বাকী অত্যাধিক এই পৰিৱেশটো চাব দেই এখন তাল কেতিয়াও নাবাজে আৰু আপোনালোকে জানে যে ভাৰতবৰ্ষই পৃথিৱীৰ আটাইতকৈ পুৰণা সভ্যতা বিলং কৰা আৰু সকলো ধৰ্মক সন্মান কৰা ৰাষ্ট্ৰখনে হৈছে ভাৰতবৰ্ষ আৰু ইয়াৰ ভাৰতীয় লোকসকল হিন্দু সমাজ আৰু হিন্দুৰ ধৰ্মীয় পুথি গ্ৰন্থ ক'তো আপুনি উল্লেখ নাপায় যে আমি বেলেগ ধৰ্মক বা বেলেগ ধৰ্মৰ লোকসকল পাপি এইখিনি মই বিস্তৃতভাৱে পাছত ক'ম কিন্তু মই এইটোৱে কওঁ যদি আমি এই ধৰণে প্ৰতিটো জাতি জনগোষ্ঠী বা ধৰ্মীয়ভাৱে যদি হিন্দু মুছলমান লোকসকলে বিশেষভাৱে সমাজত যিসকলে সামাজিকভাৱে প্ৰতিষ্ঠিত লোক বা ৰাজনৈতিক হওক অৰাজনৈতিক হওক প্ৰত্যেকেই খুব সংযমেৰে আৰু সমাজক সুস্থিৰ হ'বৰ কাৰণে কিন্তু এই কথাবোৰে অস্থিৰতা সৃষ্টি কৰিব পাৰে নেকি আমাৰ কথাটো হ'ল সেইটোৱে যে অস্থিৰতাটো আমি কৰা নাই কাৰণ আমি হিন্দু সমাজেতো অস্থিৰতা কৰা নাই বা আজি কংগ্ৰেছৰ ফালৰ পৰা গুপ্ত হত্যা ফাইলছ খোলাৰ কথা কৈছে বা সেইবোৰতো চিনেমা অনুপম খেৰলৈ চিঠি সেইটো ভূপেন বৰা ডাঙৰীয়াই কৈছে এতিয়া আপুনি চাব ভূপেন বৰা ডাঙৰীয়া আহি আছো সঞ্জন আকৌ আহি আছো বাকি পেনেলিষ্ট সকলো আছে মই বাকি দুগৰাকীৰ কাষলৈ যাবই পৰা নাই মই সেয়েহে আহিব খুজিছোঁ সিদ্দিক আহমেদ ডাঙৰীয়া আপোনাৰ কাষলৈ আমি কথা পাতিছোঁ কাশ্মীৰৰ পৰা আমাৰ আজি প্ৰতিনিধি এগৰাকী তেখেত কাশ্মীৰ পণ্ডিতৰ এগৰাকী প্ৰতিনিধি তেখেতো এগৰাকী জ্যেষ্ঠ সাংবাদিক তাৰ লগতে পাঞ্জাবৰ পৰাও আমাৰ সৈতে আছে বিশ্লেষক তেওঁলোকেও কথাবোৰ কৈছে আপুনি অহাৰ আগেয়ে মই আপোনাৰ কাষলৈ আহিছোঁ চিনেমাখন মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে সকলোৱে চাবলৈ গ'ল তাৰ ভিতৰত আপুনিও গ'ল যদিও বা বিৰোধী আপুনিও গ'ল চিনেমাখন আপুনি চালে এতিয়া চোৱাৰ পিছত এই যিবোৰ কথা বতৰা হৈছে ৰাজনীতিকৰণৰ পৰা আৰম্ভ কৰি ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি ভাবুকিৰ পৰা আৰম্ভ কৰি আৰু বিজেপিৰ কাৰণে 24ত এয়াই হ'ব ব্ৰহ্মাস্ত্ৰ এই চিনেমাখন এনেধৰণৰ কথা বতৰাবোৰ আৰম্ভ হৈছে সমগ্ৰ দেশজুৰি চৰ্চা হৈছে কংগ্ৰেছৰ আপোনালোকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মন্তব্য মই ইতিমধ্যে কৈছোঁ আকৌ নকওঁ মই আপোনাৰ কাষলৈ আহিছোঁ এই গোটেই বিষয়বোৰক লৈ আপুনি কি ক'ব খোজে কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে হওক বা এগৰাকী সংখ্যালঘু সমাজক প্ৰতিনিধিত্ব কৰা এগৰাকী জনপ্ৰতিনিধি হিচাপে হওক চাওক মই সেইদিনা অসম বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান কৰিছিলে যে সকলোৱে এই চিনেমাখন চাবৰ কাৰণে আৰু মই এই আহ্বানত মানে সঁহাৰি জনাই ময়ো গৈছিলোঁ
চিনেমাখন চালোঁ একচুৱেলি চিনেমাখন চোৱাৰ পিছত মানে বহুত দুখ লাগে কাৰণ দুটা কমিউনিটিৰ মাজত এনেকুৱা এটা মানে বেয়া এটা ভাৱ সৃষ্টি হ'ব পাৰে কাৰণ তাতে যেনেকুৱা কাশ্মীৰী পণ্ডিত সকলক যেভাৱে নিৰ্যাতন কৰা হৈছে আৰু বিশেষকৈ কাশ্মীৰী মুছলিমসকলে নিৰ্যাতন কৰিছে তেনেকুৱা মূল বিষয়বস্তু সেইটোৱে আৰু নিৰ্যাতনৰ ধৰণটো বহুত বেয়া গতিকে এইখন চোৱাৰ পিছত মই মনে মনে এইটোৱেই অনুভৱ কৰিছোঁ কিন্তু এনেকুৱা এটা আমি ভাৰতবৰ্ষ এটা ধৰ্ম নিৰপেক্ষ দেশ ইয়াত সকলো জনগোষ্ঠী সকলো ধৰ্মৰ মানুহ ইয়াত বসবাস কৰে এনেকুৱা এটা পৰিস্থিতি মই মনে মনে মানে যেতিয়া হলৰ ভিতৰত আছিলোঁ হয়তো মই বিধায়ক আমাৰ লগত সিকিউৰিটি আছে সব আছে আমাৰ মানে আমি তেনেকুৱা এটা বেষ্টনীৰ মাজতেই আছোঁ কিন্তু এনেকুৱা এটা পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে হয়তো সকলো সমাজৰ মাজত ভাল বেয়া মানুহ আছে এই চিনেমাখন চোৱাৰ পিছত হয়তো এনেকুৱা এটা ভাৱ হ'ব পাৰে কিছু যদি মুছলিম মানুহ এইটোৰ ভিতৰত থাকে মেজৰিটি মানুহ যদি হিন্দু ইয়াত থাকে বা ধৰক দুটা কমিউনিটিৰ মাজত এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে এনেকুৱা এটা পৰিস্থিতি মানে এটা হোৱাৰ সম্ভাৱনা এটা ভয় শংকা নিৰাপত্তা আছে মোৰ কথা হোৱা নাই আৰু নহওক হোৱা নাই এখন চিনেমা হিচাপে লওক আমি হোৱাটো কামনা নকৰোঁ বা বাস্তৱ দলিল হ'লেও এইটো মানে হ'ব নালাগে এনেকুৱা তাৰমানে আপুনি কৈছে যে উপস্থাপন যেনেধৰণে কৰা হ'ল কথাবোৰ এইখিনি ভাল হোৱা নাই আজিৰ সমাজ ব্যৱস্থা ভাল হোৱা নাই আজিৰ সমাজত আৰু এইটো লৈ এতিয়া পলিটিকেলাইজ হৈ আছে এইটো লৈ মানে বহুতে বহুত ধৰণৰ কথা কৈ আছে কিন্তু আসল কথা হ'ল যে আমি যদি কোনোবাই পলিটিকেলাইজ কৰে আমি চাব লাগিব এইটো চৰকাৰৰ দায়িত্ব আছিলে যে তাৰ যেতিয়া কাশ্মীৰৰ কোন চৰকাৰ আছিলে দিল্লীত কোন চৰকাৰ আছিলে তেওঁলোকৰ দায়িত্ব আছিলে কৰ্তব্য আছিলে মানুহখিনিক শেল্টাৰ দিয়া তেতিয়াৰ চৰকাৰৰ দায়িত্ব আছিলে এইখিনি গতিকে হয়তো তেওঁলোকে এইটো কৰা নাই এনেকুৱা বহুত ঘটনা আমাৰ অসমতো ঘটিছে এইটো আমি কাশ্মীৰ বুলি নকওঁ অসমতো ঘটনা ঘটিছে আমি আৰু সেইবোৰত নাযাওঁ গতিকে আমাৰ মোৰ মূল কথাটো হ'ল আমি মানে এইটোৱেই কামনা কৰোঁ যে আমাৰ মানে অসমৰ আমি আমাৰ ভাৰতবৰ্ষৰ আমি শান্তি আমাৰ সম্প্ৰীতি আমাৰ থাকিব লাগে আৰু ইয়াৰ কাৰণে আমি এইটো পলিটিকেলাইজ কৰিব নালাগে আমি হয়তো এনেকুৱা পৰিস্থিতি আমাৰ হ'ব নালাগে যে কোনো কমিউনিটিৰ ওপৰত কোনো মানুহৰ যদি এনেকুৱা বেলেগ ভাৰতৰ বহুত নিৰ্যাতন হয় ইয়াৰ পূৰ্বে ভাৰতৰ সাম্প্ৰদায়িক আছে তেনেকুৱা বহুত মাইনৰিটি মানুহ আছে কোনো বিনষ্ট হোৱাৰ পৰিৱেশ আমি দেখিছোঁ দেখিছোঁ কিন্তু অসমত হোৱা নাই কিন্তু কথাটো হ'ল যে অসম চৰকাৰে এতিয়াৰ যিটো ভূমিকা গ্ৰহণ কৰিছে যিটো অৰ্ধচুটি প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি আপোনালোককো আহ্বান জনালে চাবলৈ গতিকে তেওঁলোকে চিনেমাখন চাই কাশ্মীৰী পণ্ডিতৰ যিখিনি দুখ যিখিনি বেদনা সেইখিনি উপলব্ধি কৰিবলৈ দেশৰ এটা প্ৰান্তত এনেধৰণৰ পৰিৱেশ আছে সেইকাৰণে হয়তো কেন্দ্ৰৰ নিৰ্দেশ মতে হয়তো এই আহ্বানটো জনাইছে নিশ্চয় এইটো হ'ব পাৰে কিন্তু মই এটা মানে আপোনালোকৰ জৰিয়তেও মই এইটোৱেই মাননীয় মুখ্যমন্ত্ৰীক মই এইটোৱেই অনুৰোধ কৰোঁ যে এনেকুৱা পৰিস্থিতি যাতে অসমত নহয় বা বেলেগ ঠাইত আমাৰ মানে বদৰুদ্দিন আজমলে নিষিদ্ধ কৰিবলৈ কৈছে চিনেমাখন বেন কৰিবলৈ কৈছে আপোনালোকৰো তেনেধৰণৰ দাবী আছে নেকি কিবা মোৰ কথা হ'ল যে এনেকুৱা পৰিস্থিতি হ'ব নালাগে আমি মেইনলি আমি সকলো মানুহটো সমান নহয় হয়তো এই চিনেমাখন চোৱাৰ পিছত হয়তো এনেকুৱাও মানুহ হ'ব পাৰে হয়তো কোনো ইনচিডেণ্ট ঘটাই দিব পাৰে ঠিক আছে সেইকাৰণে হয়তো আপোনালোকে এটা ভয় এটা আছে বেন কৰিব লাগে নেকি আপোনাৰ মতে বেন মানে এইটো দেখাব নালাগে মই এইটো মই আহ্বান কৰোঁ কাৰণ এইটো মানে এটা দুটা সম্প্ৰদায়ৰ মাজত এটা সম্প্ৰীতি বিনষ্ট হোৱাৰ সম্ভাৱনা ঠিক আছে মই শিলাদিত্য দেৱ আমাৰ সৈতে সংযুক্ত হৈ আছে মই আপোনাৰ কাষলৈ আহিছোঁ খুব চমুকৈ প্ৰথমে জানি ল'ব খুজিছোঁ কাৰণ আমি কেইবাগৰাকী অতিথি আছে সময় লাগিছে মই আপোনাৰ কাষলৈ আহিছোঁ কিন্তু কাশ্মীৰৰ প্ৰতিনিধিও আছে তেওঁলোকৰ কাষলৈ মই আকৌ যাম বাস্তৱখিনি তেওঁলোকে বৰ্ণনা কৰিব কিন্তু আপোনাৰ কাষলৈ আহিছোঁ এই গোটেই কথা বতৰাবোৰ ৰাজনীতিকৰণ কৰাৰ পৰা আৰম্ভ কৰি 2024 টাৰ্গেট এই ধৰণৰ কথা বতৰা হিন্দু আৰু বা মুছলমান যিসকল লোক আমি সম্প্ৰদায়ৰ কথা ক'ব নালাগে আমাক যি আমাৰ যদি কওঁ সাংবাদিকতাৰ যিখিনি নীতি নিৰ্দেশনা অনুসৰি বা যি ধৰণৰ আমাক আদিপাঠ দিয়া হয় এইবোৰ কথা সাধাৰণতে পাতিবলৈ অসুবিধাই কিন্তু এতিয়া কথাবোৰ ইমান প্ৰকাশ্যে হৈ গৈছে উপায় নোহোৱা যেন এটা অৱস্থা হৈছে গতিকে ক'ৰবাত নহয় ক'ৰবাত যে আমি সংঘাতময় এটা পৰিৱেশৰ মাজলৈ গৈ আছোঁ নি বা সেই সংঘাতৰ পৰা ৰিলৰ পৰা ৰিয়েল লাইফত এডভান্টেজ ল'বলৈ কোনোবা গৈ আছে নেকি বা বিজেপি হওক বা আন দল হওক যিয়ে নহওক আমি পাইছোঁ তেখেতক শুনিছে শিলাদিত্য দেৱ ঠিক আছে আপুনি শুনিছে হয় কওক
ভাৰতবৰ্ষৰ মানে যেটা বিভাজন হল ধৰ্মৰ ভিত্তিত হয় ইষ্ট পাকিস্তান ওয়েস্ট পাকিস্তানৰ জন্ম হল তাৰ পিছতো কিন্তু 80% হিন্দু যিসকল ভাৰতবৰ্ষত আছিল তেওঁলোকে কিন্তু ভাৰতবৰ্ষক কিন্তু হিন্দু ৰাষ্ট্ৰ হিচাপে নবনালে তেওঁলোকে কিন্তু সেকুলাৰিজমৰ পথটো বাছি ললে তাৰমানে এয়া হল হিন্দুৰ উদাৰতা আৰু দ্বিতীয়টো হৈছে কি আজি যেতিয়া ফিল্মটো বনাইছে আগতে কোনে ফিল্ম বনাইছিলে দাউদ ইব্ৰাহিম গ্যাঙে ফিল্ম বনায় তেওঁলোকে যেতিয়া ক্যাৰেক্টাৰাইজেশন কৰে সদায় চাবতে হিন্দু এজন তাতে ভিলেন হয় আৰু সবচে বেছি যদি ভাল এজন মানুহ দেখায় তেওঁলোকে এজন মুছলিম মানুহ দেখায় দিস ওয়াজ দি ক্যাৰেক্টাৰিষ্টিক্স অফ দি বলিউড ফিল্ম এতিয়া যেটো ফিল্ম আহিছে এটো এটা মানে ট্ৰু কাহিনীৰ ওপৰত আহিছে মই এটা কথা ক'ব বিচাৰিছো হলিউডত মই এটা সিনেমা দেখিছিলো সিনলাৰ্ছ লিষ্টত দেখাইছিলে যে নাজিবিলাক কি প্ৰকাৰে অত্যাচাৰ কৰিছিল জিউসকলৰ ওপৰত কেনেকৈ তেওঁলোকে অত্যাচাৰ কৰিছিল কাটি পেলাইছিল কিন্তু তেনেকৈ কোনো ধৰণৰ ৰাইটটো আমি শুনা নাই মই ক'ব বিচাৰিছো আজি আমাৰ সিদ্দিক আহমেদ সাহেব ইয়াত বহি আছে তেওঁ এই ফিল্মটো দেখিছেনে না চাইছে সেইকাৰণে আহিছে সেইকাৰণে মাতিছো দেখাব লাগে তাৰপিছত তেওঁলোকে তেতিয়া জবাব দিব লাগে যে হিন্দুৰ ওপৰত অত্যাচাৰ হৈছিল নে হোৱা নাই আৰু তেওঁলোকে এটা কি কৰিছে ব্যান কৰিব কিহৰ কাৰণে ব্যান কৰিব লাগে হোৱাট গুড ৰিজন তেওঁলোকে আমাৰ মন্দিৰ ভাঙি দিব তেওঁলোকে মন্দিৰ ভাঙি পেলাই তেওঁলোকে মছজিদ বনাব তেওঁলোকে লাখ লাখ হিন্দু হত্যা কৰিব আৰু আসল কথাবিলাক যেতিয়া আহি যাব কাৰণ এতিয়া আৰু দাউদ ইব্ৰাহিমৰ সিনেমাৰ জগতত তেওঁৰ দখল নাই এতিয়া ৰিয়েলিটিৰ জগতত আহিছে সেয়া পাকিস্তানৰ ইছাৰাত বা পাকিস্তানৰ সহায়ত একাংশ সেই সময়ত মই আকৌ কৈছো একাংশ কাশ্মীৰী যুৱকে তেওঁলোকে উগ্ৰপন্থাত ভৰি দি সেইখিনি কাম কৰিছিল তেওঁলোকে পাকিস্তানী নাছিলে নাছিল পাকিস্তানৰ সহায় সহযোগ আছিল বা নিৰ্দেশ আছিল কিন্তু সকলো মুছলমান নিশ্চয় নহয় সকলো মুছলমান নহয় আমি সামগ্ৰিকভাৱে কথাখিনি ক'ব নোৱাৰো না ৰব মোৰ কথাখিনি শুনি লওক হয় মোৰ কথাখিনি শুনি লওক কথাটো হল ভাৰতবৰ্ষত যদি ৰামায়ণ আৰু মহাভাৰত দেখে এজনো মুছলমান মানুহ এই যুগত নাছিলে মুছলমান আহিছে বাহিৰৰ পৰা মুছলমানৰ জন্ম ইয়াতে ভাৰতবৰ্ষত হোৱা নাই ইছলামৰ জন্ম ভাৰতবৰ্ষত হোৱা নাই ইছলামৰ জন্ম হৈছে আৰব দেশত আৰু তেওঁলোকে কনভাৰ্ট কৰিছে আমাৰ ভাৰতবৰ্ষত আহি এনেকুৱা ধৰণৰ অস্ত্ৰ চলাই পেলাই আজি যিসকলে সেকুলাৰিজমৰ কথা কৈ আছে তেওঁলোকে যদি কনভাৰ্ট হৈছে তেওঁলোকে আগতে হিন্দু আছিলে কিন্তু হিন্দুৰ পৰা কেনেকৈ কনভাৰ্ট হ'ল কোনো মৰমত তেওঁলোকে কনভাৰ্ট হোৱা নাছিলে তেওঁলোকৰ অত্যাচাৰত বলি হৈ পেলাই তেওঁলোকে কনভাৰ্ট হৈছিল আজি হয়তো বহুত পুৰণি এতিয়া মানে মুছলমান হৈ গ'ল এইটো বেলেগ কথা আজি কাশ্মীৰত কি আছিলে আমি জানো যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আমাৰ সিন্ধু সভ্যতা যেটো সিন্ধু সভ্যতাটো ক'ৰ পৰা আহিলে ইণ্ডাছ নদীৰ পৰা আহিলে হিন্দু মানে সিন্ধু নদী যেটো বুলি কোৱা হয় এতিয়াও আমি লেহ লাডাখত আমাৰ তাতে মেলা হয় কিয় হয় যে আমি তাতে যাওঁ আমাৰ পূৰ্বজসকলক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে কাশ্মীৰ আছিলে আমাৰ হিন্দুৰ মানে সাধু সন্তৰ ঠাই আছিলে আৰু সেই কাশ্মীৰক কোনে আক্ৰমণ কৰিলে এই মুছলমান বিলাক আহি এই কথাখিনি সকলোৱে জানে যিসকলে পঢ়া শুনা কৰে তেওঁলোকে জানে এই অসমতো হৈছে মই বাৰে বাৰে যেটো কৈ আছো আজি 10 বছৰ ধৰি কৈ আছো যে আমি অসমক দ্বিতীয় কাশ্মীৰ হ'ব বনাব নিদিও আজি আমি যদি অসমক যদি আমি বচাব লাগে দ্বিতীয় কাশ্মীৰ বনাব নালাগে আমি গোটেই অসমীয়াসকলে একজুট হৈ আমি যুঁজিব লাগিব ঠিক আছে তেওঁলোকে কৈ আছে ঠিক আছে মই আকৌ আহিম আজিলৈকে এটাতো ৰাইট হোৱা নাই নহয় আমি নহয় বুলি আমি জানো আমাৰ সেই অসমীয়া প্ৰতিগৰাকী নাগৰিকৰ ওপৰত আমাৰ সেই বিশ্বাস আছে সেইখিনি বিশ্বাসে আমাৰ সমল মূল কথা সেইটোৱে অসমত সেই পৰিৱেশ নহয় না মই আকৌ আহি আছো এটা বাণিজ্যিক বিৰতিৰ পিছত বাণিজ্যিক বিৰতি ল'ব লাগিব শিলাদিত্য দেৱ এটা বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰপিছত মই আকৌ আহি আছো আৰু আমাৰ সৈতে যিহেতু আকৌ কৈছোঁ যে আমি কথা পাতি আছোঁ আৰু আমাৰ আজিৰ এই আলোচনাত जम्मूर पर आमार सहित संयुक्त होइसे किंग सी भारती डांगरिया और पंजाबर पर डॉक्टर रोहित शेखर शर्मा। मैं दोनों को बोलना चाहूँगा कि एक कमर्शियल ब्रेक के बाद हम फिर से आ रहे हैं आप लोगों के पास। এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণৰ বিষয়বস্তু আপোনালোকে ইতিমধ্যে গম পাইছে, দ্য কাশ্মীৰ ফাইলছ। কাশ্মীৰী পণ্ডিতসকলৰ যি দুখ দুৰ্দশা যি জীয়া যাতনা সেইখিনিৰ ওপৰত আধাৰিত এখন চিনেমা বুলি কোৱা হৈছে, এখন ছবি বুলি কোৱা হৈছে, লগতে কোৱা হৈছে ব্ৰুটেলি অনেষ্ট বুলি কোৱা হৈছে, নিষ্ঠুৰভাৱে সত্য এখন চিনেমা বুলি কোৱা হৈছে। কিন্তু আমি যিহেতু আজি কথা পাতিছোঁ কেইবাগৰাকী পেনেলিষ্টৰ মাজত, কাশ্মীৰৰ পৰাও আমাৰ যিহেতু প্ৰতিনিধি সংযুক্ত হৈ আছে আৰু তেখেত হৈছে
আমি কৈছোঁৱে যে এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু কাশ্মীৰী পণ্ডিতৰ এগৰাকী প্ৰতিনিধি কিংছী ভাৰতী मैं तेखतर काखले आको जाब खुजिसु। भारती जी फिर से आपके पास आना चाहेंगे। जैसे कि हम बात कर रहे थे कि कश्मीरी पंडितों के ऊपर जो फिल्माया गया है ये फिल्म, जिसमें कि ये दिखाया गया है कि कैसे उस समय में अत्याचार कश्मीरी पंडितों के ऊपर हुआ था, और ये भी कहा गया है कि मैंने आज फिल्म देखा और उसमें ये बात बार बार दोहराया जा रहा कि या तो आप इस्लाम को कबूल करो, या तो आप कश्मीर छोड़ दो, या तो मरने के लिए तैयार हो जाओ। वो वाकया जो है, जो आप लोगों के लिए वो आंखों देखी उस समय था, तो मैं आप बीती था ये, तो मैं आपके पास आना चाहूँगा। जो भी हुआ वो उसके ऊपर फिल्म है, और हम बात कर रहे हैं कि इस फिल्म में जो जिस तरीके से उस समय जो अलगाववादियों का आक्रमण था वो भी दिखाया गया है, लेकिन उसके बाद आर्टिकल 370 जो है उसको हटाया गया, लेकिन कश्मीरी पंडितों की जो घर वापसी है वो आज तक नहीं हो पाया। हालांकि सरकार जो है केंद्र में हो या जहाँ पे भी बीजेपी की सरकार है वहाँ पे इसको टैक्स फ्री कर रहे हैं और लोगों को देखने के लिए प्रोत्साहित कर रहे हैं, लेकिन कहीं ना कहीं ये सवाल भी उठता है कि अगर आप लोग इतना इसको प्रोत्साहन दे रहे हो, लेकिन आप लोगों की घर वापसी के ऊपर जो अहमियत उनको देना चाहिए, जो इसमें काम करना चाहिए, वो आज तक नहीं हो पाया है। वो ऐसा क्यों है, आपको क्या लगता है? देखिए, जैसे मैंने कहा कि पहले की जो सरकारें थी उनमें कभी सिंसेरिटी थी ही नहीं। हम लोगों का कश्मीरी पंडित का 5000 से 10,000 साल पुराना इतिहास है। हम लोग वहां के ओरिजिनल रहने वाले हैं। और मुझे लगता है कि जो सक्सेसिव गवर्नमेंट्स ने जो 1947 के बाद जो गलतियां की, उसकी वजह से कश्मीर पैदा हुए, उसकी वजह से पंजाब में डिस्टर्बेंस हुई, और उसी की वजह से डिफरेंट जगहों पे डिस्टर्बेंस हो रही है। लेकिन अभी की जो सरकार है, जो पिछले 2014 से जो सरकार है, मैं मानता हूं कि इनकी सिंसेरिटी बिल्कुल कश्मीरी पंडित के साथ है। इन्होंने पहले भी कश्मीरी पंडित का साथ दिया, लेकिन एक कश्मीरी पंडित होने के नाते मुझे लगता है कि वो प्रॉपर मेजर्स नहीं लिए जा रहे हैं, वो स्टेप्स नहीं लिए जा रहे हैं जिससे कश्मीरी पंडित की फाइनली घर वापसी हो। हम इस वक्त क्या कर रहे हैं, हम इस वक्त जो कश्मीर का जो डेवलपमेंट चल रही है, J&K की डेवलपमेंट चल रही है, स्मार्ट सिटीज बन रही है, सब कुछ बन रही है, लेकिन वो कश्मीरी पंडित जो ओरिजिनल वहां का रहने वाला था उसके बारे में कोई प्रॉपर रोड मैप नहीं है अभी। इस वक्त अब अगर आप देखें, इस वक्त कश्मीरी पंडित जो है वो एक कंफ्यूजन में है कि उसको आगे जाके करना क्या है। अब 32 साल के बाद आज हम लोग इस वजह से बोल रहे हैं क्योंकि 32 साल के बाद आज हमारी व्यथा किसी ने सुनी। जबकि जैसे आपने कहा कि क्या ऐसा ही हुआ था, इससे जैसे मैंने कहा इससे पहले इससे ज्यादा हुआ था। और जो आप कह रहे, जो आपने कभी बोला, फिल्म में बार बार बोला जा रहा है, वो कह रहे थे रिलीव, सेलिव या गलिव। ये बार बार हम हर लाउड स्पीकर से बोला जा रहा था, ये पोस्टर्स में लिखा जा रहा था, और यहां तक कि बहुत सारे लोग जो आज ये बात कर रहे हैं कि क्या बोलते हैं उसको, इससे दंगे हो जाएंगे। मुझे बताइए, जब वहां पर 1990 में प्रेस रिलीजें दी गई थी बाकायदा मीडिया में कि आप यहां से 24 घंटे के अंदर खाली करो, दरवाजे के ऊपर लगते थे पोस्टर कि आप यहां से खाली करो। और कश्मीरी पंडित, जैसे अभी मेरे कुछ एक भाई साहब कह रहे थे कि वहां पर सिर्फ कश्मीरी पंडित नहीं है, लेकिन आपको बताना चाहता हूं, हम लोग ये नहीं कह रहे कि हम कश्मीरी पंडित इसलिए कह रहे हैं कि हम लोग वहां पर 100% थे। 100% से हमें रिड्यूस किया गया 2% से भी कम। उस 2% में मेजॉरिटी जो थी वो उस 2% में मेजॉरिटी जो कश्मीरी पंडितों की थी। इसलिए कश्मीरी पंडित कहा जाता है क्योंकि हम लोग ब्राह्मण हैं और कश्मीर के हिंदू को कश्मीरी पंडित कहा जाता है। लेकिन जैसे कि कांग्रेस सरकार ने तो कुछ किया नहीं, लेकिन हमें बहुत उम्मीदें हैं बीजेपी गवर्नमेंट से, क्योंकि बीजेपी गवर्नमेंट में सिंसेरिटी है, नो डाउट। लगता है आपको घर वापसी हो सकता है, अभी भी दूसरी राय नहीं है। लगता है आपको घर वापसी हो सकता है, बीजेपी ये करा सकती है? देखिए, इस वक्त अगर मैं आपको बताऊं कि हमें पूरी उम्मीद है कि घर वापसी होगी। और इसके साथ मैं आपको एक बात और बताऊं कि अभी हमारे जो कुछ लोग जैसे कश्मीर जा रहे हैं या कश्मीर में जो माहौल बदल रहा है,
तो मुझे लगता है कि आने वाले समय में हमारी घर वापसी होगी, और अगर ये सरकार चाहेगी तो उसमें और तेजी लाई जा सकती है। और अगर ये काम होगा तो मुझे लगता है इसी सरकार में होगा, क्योंकि बाकी सरकारों को हमने देखा है उन लोगों में कोई सिंसियरिटी नहीं थी, बल्कि वो लोग हैंड इन ग्लोव जिसको कहते हैं, तभी जैसे आप पिक्चर में देखा भी होगा आपने, मैंने तभी कहा ना, ये एक सिर्फ फाइलों से भी धूल हटाई गई है। वहां के राजनेता उनके साथ मिले हुए थे। 18 जनवरी को डॉक्टर फारूक अब्दुल्ला वहां से रिजाइन करके भाग जाते हैं। 19 जनवरी को हमारा लाखों में पलायन हो जाता है, और 20 जनवरी को ये जगमोहन जी को अपॉइंट किया जाता है। वो 22 को वहां पर कश्मीर पहुंचते हैं, लेकिन उसके बाद भी क्या बोला जाता है कि ये सारा जगमोहन का कराया है, क्योंकि एक नैरेटिव क्रिएट किया गया। और आज जिन लोगों को तकलीफ हो रही है, उनको उन्हीं लोगों को तकलीफ हो रही है जिन्होंने पिछले 32 साल से। आज ये भी सवाल उठ रहे हैं, देखिए वहां पर कश्मीरी, देखिए आज ये भी सवाल उठ रहे हैं कि केंद्र सरकार, उस समय की जो केंद्र सरकार जो बीजेपी की सपोर्ट में था, बीजेपी उनको सपोर्ट उस समय किए थे उन्होंने, कि आज बीजेपी वाले आप लोगों के साथ है। या तो हम बोले कि बीजेपी आपको पूरी तरह से इस फिल्म को हो या कश्मीरी पंडितों की जो बैठा हो उसको सबके सामने लाने के लिए आज पूरा, मतलब आसाम में हो, जहाँ पे भी हो, उत्तराखंड में हो, हर एक जगह में टैक्स फ्री कर रहे हैं। ये सब बातें उनकी द्वारा किया, मतलब हम लोग देख रहे हैं। लेकिन बात यह है कि उस समय जो था, उस समय आप लोगों को सपोर्ट नहीं किया, ऐसा भी सवाल है। और किसकी गवर्नमेंट उस समय थी, ये कांग्रेस की तरफ से अभी बोला गया है कि वो आप देखने से पता चल जाएगा कि वो राजनीतिक कारणों से हो रहा था। और अगर हम राजनीतिक कारणों की बात करें तो कहीं ना कहीं बीजेपी भी उस समय प्रत्यक्ष रूप से नहीं होने से भी परोक्ष रूप से भी इसके लिए जिम्मेवार है, ऐसा सब विरोधियों का कहना है। इस पर एक पत्रकार होने के नाते आपका क्या टिप्पणी है? नहीं, मैं नहीं मानता हूं, ये बिल्कुल गलत है। ये बिल्कुल गलत है। जो राजनीतिक कारणों से कुछ नहीं हुआ था, ये पूरे एक रिलीजियस क्लिंजिंग थी, एथनिक क्लिंजिंग थी, जेनोसाइड था, क्योंकि क्लियर था वहां पर उस वक्त। जो मैं कश्मीर के राजनेताओं की बात करूंगा, कश्मीर के राजनेता उनके साथ मिले हुए थे। यहाँ की कांग्रेस सरकार ने जो तब 1947 से लेके तब तक थी, उन्होंने उनको प्रोत्साहित किया। और मैं आपको आज बताऊं, अगर अभी जो सरकारें अभी जो कदम ले रही हैं, अगर ये अभी से नहीं देखा गया तो आप जी मैं आपको बोलना चाहूंगा, में ही आप देखिए जी मैं आपको वहां पर मैं आपको बोलना चाहूँगा, माफ़ी चाहता हूँ, लेकिन क्योंकि हमारे बीच सिद्दीक अहमद जी हैं, वो कांग्रेस से मंत्री भी रह चुके हैं, अभी विधायक हैं, तो वो आपसे कुछ बोलना चाहते हैं। सिद्दीक जी, तो हम ये बताना चाहता हूँ, ये सिर्फ कांग्रेस को दोषारोप कर रहा है जी, कांग्रेस ने ये करवाया है। एक्चुअली उसी टाइम में फारूक अब्दुल्ला कांग्रेस में नहीं थे, और वो रिज़ाइन करके जगमोहन जी जब गए थे तब गवर्नर थे जगमोहन जी, और तब ये जनता दल की गवर्नमेंट थे, और ये जनता दल बीजेपी की सपोर्ट का गवर्नमेंट थे उसी टाइम में। तो ये उसी टाइम सेंट्रल गवर्नमेंट का हाथ पर पूरा ये पावर था। सेंट्रल गवर्नमेंट चाहे तो वो पूरा दंगा ख़त्म कर सकता था, और जो लोग इस दंगा में जो लोग ने ये दंगा किया था वो लोग को ख़त्म कर सकता था, क्योंकि सेंट्रल गवर्नमेंट का बहुत पावर है। तो इसमें कांग्रेस का क्या दोष है? कांग्रेस का क्या दोष है इसमें? सिद्दीक अहमद जी का आपके लिए सवाल है। देखिए, कांग्रेस और एनसी का अकॉर्ड था, कांग्रेस और एनसी के साथ मिले हुए थे। आप जो तो बीपी सिंह जी सेंटर में प्राइम मिनिस्टर थे और बीजेपी के साथ थे, तो कांग्रेस का क्या? कांग्रेस तो अपोजिशन में थे उसी टाइम में, तो पावर तो बीजेपी के हाथ में थे। बीजेपी और ये एक साथ थे। उनका कहना कि बीजेपी के सपोर्ट में बीपी सिंह जी थे, तो कांग्रेस का दोष कहां पे है, ये पूछ रहे हैं। आपको सुनाई दे रहा है? सरकार नहीं थी, हमारा पलायन हुआ सबसे ज्यादा, लाखों की संख्या में जो रातों रात पलायन हुआ 19 जनवरी को आता। उनका पूरा प्रोग्राम था कि 26 जनवरी को डिक्लेयर करना है कि भाई ये पाकिस्तान हो गया है, लेकिन उस चीज को जगमोहन जी ने रोका। मैं आज भी आपको बताऊं, कश्मीरी पंडित हमेशा जगमोहन जी के आभारी रहेंगे कि कश्मीर को उन्होंने बचाया ही नहीं, बल्कि जम्मू में आके जो पलायन हुआ उसमें हमें शेल्टर भी दिया।
इन लोगों को तकलीफ क्या होती है, जगमोहन को हमेशा गालियां पड़ती हैं, क्योंकि इन लोगों का जो एजेंडा था, इन लोगों का जो प्रोग्राम था कि कश्मीर को अलग करना है और कश्मीरी पंडित को खत्म करना है, वो उन्होंने होने नहीं दिया। मुझे एक चीज बताइए, समय बिल्कुल कम है और आपके साथ सिग्नल में भी प्रॉब्लम चल रहा है, तो आप मुझे ये बताएं, संक्षेप में बताएं कि आप क्योंकि एक पत्रकार है और आप कश्मीर का जो उपलब्धि आपको है और असम में भी बहुत सारे ऐसे सवाल आज सब लोग खास करके बीजेपी वाले हो, जैसे कि शिलादित्य देव ने बोला कि असम को दूसरा कश्मीर नहीं होने देना है, तो आपके पास आपके लिए मेरा एक सवाल है कि आपको लगता है कहीं ना कहीं कि असम भी इससे सबक ले? देखिए, मैं कहता हूं कि असम को सबक लेना चाहिए। जो इस वक्त हम हालात देख रहे हैं, जैसे कि आपके सीएम साहब ने भी अभी रिसेंटली कहा कि एक बहुत बड़ा इमिग्रेंट्स का प्रॉब्लम है, और अगर ये अभी से नहीं टाला गया, अगर अभी से इसको नहीं देखा गया, तो उसको कश्मीर बनते देर नहीं लगती। क्योंकि हम लोग क्या सोचते हैं, हम लोग हमेशा सोचते हैं कि कोई नहीं, ये ठीक हो जाएगा, लेकिन आस्ता आस्ता कुछ नहीं ठीक होता है, ये एकदम से अभी ठीक करना पड़ेगा, वरना हिंदुस्तान में बहुत सारे और कश्मीर बन जाएंगे। ठीक है, शुक्रिया आपका। मैं कथा पाति आছোঁ जेहेतु नव ठाकुरे डांगरे আপোনাৰ কাষলৈ আকৌ আহিব খুজিছোঁ। এতিয়া কথাটো হ'ল যে আমি বিষয়টো হয় তেখেতেও কৈছে যে কংগ্ৰেছৰ কি দুখ, সেই প্ৰশ্নটো উত্তৰো তেখেতে দিছে। যি কি নহওক, এতিয়া বিজেপিৰ প্ৰতি তেওঁলোকৰ এটা আশা আছে যে বিজেপিয়ে তেওঁলোকৰ আৰ্টিকল 373 যিহেতু তাৰ পৰা প্ৰত্যাহাৰ কৰিলে বিজেপি চৰকাৰৰ অধীনতে, গতিকে এতিয়া তেওঁলোকৰ এটা নতুন আশা এটা জাগি উঠিছে যে তেওঁলোকে নিজৰ স্থানলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰিব। একে সময়তে তেওঁলোকে কৈছে যে আমি তাত এটা সময়ত সংখ্যাগুৰু আছিলোঁ, পিছলৈ সংখ্যালঘু হ'ল আৰু একেবাৰে নোহোৱাই হৈ থাকিলোঁ তাত। এতিয়াও তেওঁলোকে তাত গৈ থাকিব নোৱাৰে, ধৰ্মান্তৰিত বহু লোক হ'ল। আজি মই চিনেমাখন চাওঁতেও তাত সেই কথাবোৰ কিমান বাস্তৱ হ'ব পাৰে বা কথাবোৰ, সেইকাৰণে আমি ভাবিলোঁ যে চিনেমাৰ কথাই নহয়, আমি কাশ্মীৰী পণ্ডিতৰ প্ৰতিনিধিকো আমি আজি আমাৰ অনুষ্ঠানৰ মাজলৈ আমন্ত্ৰণ জনালোঁ। এতিয়া কথাটো হ'ল এই গোটেই কথাবোৰৰ মাজত এই যে অসম সংযোগটো আমি কৰিবলৈ চেষ্টা কৰি আছোঁ, শিলাদিত্যদেৱে যিটো কথা বাৰম্বাৰ কৈ আছে যে 10 বছৰৰ পৰা মই চিঞৰি আছোঁ, ব্যক্তিগত হিচাপে বা দল হিচাপেও কৈ আছোঁ যে দ্বিতীয় কাশ্মীৰ হ'বলৈ দিব নোৱাৰি। গতিকে আমিও তেনেধৰণৰ পৰিৱেশৰ মাজত আছোঁ নেকি? এই প্ৰশ্নবোৰ কিয় উত্থাপন হৈছে? য'ত আমি সদ্ভাৱ সম্প্ৰীতিৰে থকা বুলি আমি এটা বাৰ্তা দিব খোজোঁ, কিয় কৈ থকা হৈছে? এইটো স্বাভাৱিক। মানে মই ভাবোঁ হিন্দু সমাজে সম্প্ৰীতিৰ কথা বেছিকৈ কয়। আপুনি যদি অসমীয়া চিনেমা যদি চায়, তাত চিৰাজৰ পৰা বা ভূপেন হাজৰিকাৰ চিনেমা, যিকোনো চিনেমাত আমি সাধাৰণতে সম্প্ৰীতি শব্দ খুব জোৰ দিওঁ, মানে সদায় সম্প্ৰীতিৰ ওপৰত জোৰ দিওঁ। কিন্তু কেতিয়াবা বাহিৰৰ কিছুমান যেতিয়া কথা শুনা যায়, ইউপিৰ মানুহবিলাক খুব পলাৰাইজ বা নৰ্থ ইণ্ডিয়াৰ মানুহ খুব পলাৰাইজ, তেওঁলোকে আমাক আচলতে উপলুঙা কৰিছিলে আজি 20 বছৰ যে তহঁতৰ অসমৰ এনেকুৱা অৱস্থা হ'ব। আমি এইটো মানা নাছিলোঁ, কিন্তু শেহতভাৱে যদি আপুনি পশ্চিম অসমত যায়, ধুবুৰী, গোৱালপাৰা, তাত কিন্তু এই পৰিস্থিতি, ইভেন চিলাইটো ঠিকেই কৈছে যে নিজৰ যি এৰিয়া তাত কিন্তু এনেকুৱা এটা শংকা এটা আছে। আৰু মই ভাবোঁ কাশ্মীৰ ফাইলে সেই বস্তুটো উদঙাই দিছে। আৰু ডাঙৰ নেৰেটিভটো হ'ল কাশ্মীৰ ফাইলত মই ভাবোঁ তাত তেওঁলোকে এনেকৈ ঠিক কোৱা নাই যে পাকিস্তানৰ পৰা টেৰৰিষ্টে হিন্দুসকলক মাৰিছে, তাত লোকেল মুছলিমে, লোকেল কাশ্মীৰী মুছলিমে লোকেল কাশ্মীৰী হিন্দুক মাৰিছে। এইটো ভয়ংকৰ এটা নেৰেটিভ তেওঁলোকে দেখুৱাইছে আৰু এই দৃশ্যটোৱে ক্ষতি কৰিব। মই ভাবোঁ সেইকাৰণে যদি কৈছোঁ যে পলাৰাইজেশ্যনটো বহুত বেছি হ'ব আৰু ইয়াৰ প্ৰভাৱ অসমত নিঃসন্দেহ পৰে। অসমত প্ৰায় 30% মুছলিম বুলি কোৱা হয়, 1/3 পপুলেশ্যন যদি মুছলিম হয় আৰু তেওঁলোকৰ লগত আমাৰ যদি সংঘাত যদি অনবৰত হৈয়ে থাকে, তে আমাৰ কাৰণে এটা মানে সংকটপূৰ্ণ দিন আমাৰ আগত আহি আছে। সেইকাৰণে মোৰ এটাই কথা যে চিনেমাৰ যিটো সমাজ ব্যৱস্থা, আমাৰ অসমৰ যিটো সামগ্ৰিকভাৱে সমাজ ব্যৱস্থা, ইয়াত মই প্ৰথমেও কৈছোঁ, পুনতে উল্লেখ কৰিছোঁ যে ভাৰতৰ আন আন ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ বা বিবাদ হ'লেও অসমৰ ক্ষেত্ৰত কিন্তু সেই কথাবোৰে ঠাই নাপায়। কিন্তু এতিয়া পৰিৱেশ ক্ৰমাৎ সলনি হৈছে নেকি? অসমতো এনেধৰণৰ আশংকাবোৰ আমি কৰিবলগীয়া হৈছে নেকি? নাই, অসমত মানে শংকৰদেৱৰ যিটো জ্ঞান, শংকৰদেৱে সকলোকে লগত লৈ কাম কৰা, তাৰপিছত এনেকৈ আহিমা আমাৰ বিষ্ণুৰাভা হওক, জ্যোতিপ্ৰসাদ হওক, ভূপেন দালৈকে, এই গোটেইখিনি কিন্তু সম্প্ৰীতিৰ কথাই কৈ গৈছে। শিল্পীসকলে সেই কথা কৈ গৈছে, ৰাজনৈতিক নেতাসকলে কৈছে, সেইকাৰণে হয়তো নাই। কিন্তু পৰৱৰ্তী পৰ্যায়ত এতিয়া ছ'চিয়েল মিডিয়াৰ সময়ত যিহেতু মেইন ষ্ট্ৰীম মিডিয়া আমি লাহে লাহে বহু পৰিমাণে দুৰ্বল হৈছোঁ, চেনেল আমি ঢুকি নাপাওঁ, কিন্তু মেইন ষ্ট্ৰীম মিডিয়াৰ যিটো আগ্ৰাসন, এই আগ্ৰাসনে এনেকুৱা পৰিস্থিতি কৰিব পাৰে। সেইকাৰণে অলপমান আমি সাৱধান হোৱাৰ দৰকাৰো আছে আৰু সংবেদনশীল হোৱাটো দৰকাৰ জৰুৰী। আৰু মেইন ষ্ট্ৰীম মিডিয়াক যিহেতু আমি প্ৰায় মাইনৰিটি এতিয়া মিডিয়া ৱৰ্ল্ডত, গতিকে ছ'চিয়েল মিডিয়াই এই ধৰণৰ কিন্তু শংকা কৰিব পাৰে। আৰু ছিদ্দিক আহমেদে যিটো কৈছে ছবিখন বেন কৰি একো লাভ নাই। ইতিমধ্যে ছবিখন ইউটিউবত এভেইলেবল হৈ গৈছে, আপুনি এখন বেন কৰি একোৱে আপুনি কৰিব নোৱাৰিব। এখন ইতিমধ্যে ভাইৰেল হৈ গৈছে আৰু এইখন মানুহে চাব। খালি মই বিচাৰোঁ যে প্ৰত্যেকজন দৰ্শকে ছবিখন এখন ছবি হিচাপে চাওক, সেইখন ডকুমেণ্টাৰী বুলি ভাবিব। ইতিহাস যেনেকৈ আমি পঢ়োঁ, ইতিহাসতো বহু কথা থাকে, ইতিহাস
ইতিহাসতো বহু কথা থাকে আজি যদি আমি এইখন ইতিহাসৰ পটভূমিত বুলি আমি মানি ললো বাৰু ঠিক আছে ইতিহাসৰ পটভূমিত কিন্তু কথাটো হ'ল যে ইতিহাস আমি যেতিয়া পঢ়ো আমি তেজ উঠলি আহিব লাগিব বুলিতো কথা নাই কথাটো হ'ল যে এনে ধৰণৰ এটা কথা হৈছিল আৰু এই ভুলৰ পৰা আমি সংশোধন কৰিব লাগে কথা সেয়াহে আমি সদ্ভাৱ সম্প্ৰীতিৰে থাকিব লাগে হেতুহে মূল কথা হ'ব লাগে ফাইনালি মই ভাবো কি কাশ্মীৰী পণ্ডিতসকলৰ ৰিহেবিলিটেশ্যন কিন্তু এইটো আটাইতকৈ ডাঙৰ কথা বিজেপি চৰকাৰে বেছ সক্ৰিয় হয় আৰু তেওঁলোকে সক্ৰিয়তাৰ কাম কৰিছে যে দায়বদ্ধতা তেওঁলোকৰ বাঢ়িছে আজি তাৰিখত চিনেমাখনৰ পিছত যিসকল উৎসাহ যোগাইছে প্ৰচাৰৰ ক্ষেত্ৰত বা দৰ্শক অনাৰ ক্ষেত্ৰত সকলোকে আহ্বান জনাইছে এতিয়া অসম চৰকাৰৰ অফিচিয়েল যিটো ইতিমধ্যে মই ক'ব লাগিব যে আনুষ্ঠানিকভাৱে যে এতিয়া নিৰ্দেশনাও আহিল যে অৰ্ধচুটি প্ৰদান কৰা হ'ব টিকট শীৰ্ষ বিষয়াক দেখুৱাব লাগিব সঞ্জন দত্ত মোৰ শংকাটো সেইটোৱেই মই প্ৰথম অপেনিং ৰিমাৰ্কছতে মই কৈছোঁ এতিয়া ঠাকুৰীয়া দাই যিটো কথা কৈছে সেইটোক লৈ মই আদৰি কওঁ আৰু একেবাৰে শেষত এতিয়া আমাৰ কিংচি ডাঙৰীয়া জম্মুৰ পৰা তেখেতে যিষাৰ কথা আমাৰ ছিদ্দিক আহমেদ ডাঙৰীয়াৰ প্ৰত্যুত্তৰত তেওঁ যিটো কথা ক'লে যদি এতিয়া পৰাই অসমে আমি এই ধৰণে মানে প্ৰিকশ্যন আমি নলওঁ তেতিয়াহ'লে আমাৰ অকল অসম বুলিয়ে নহয় ভাৰতবৰ্ষৰ অন্যান্য জেগাবিলাকত বিয়পিব ঠাকুৰীয়া দাই কৈ গ'ল কাশ্মীৰত পাকিস্তানৰ পৰা নহয় কাশ্মীৰত থকা কাশ্মীৰ মুছলিমসকলে কাশ্মীৰ হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলালে আপুনি অসমৰ সকলোৱে কৰা নাই তাৰ ভিতৰত মুছলমানো মৰিছে কিন্তু এই বিচ্ছিন্নতাবাদীৰ আক্ৰমণত মুছলমানো যিসকলে প্ৰগ্ৰেছিভ চিন্তাধাৰা কাশ্মীৰ পণ্ডিত মৰিছে আৰু 1006 জন মুছলিম মৰিছে নাই সেইটোতো আপোনাৰ যোনখন চৰকাৰে RTI কৰিছে সেইখন চৰকাৰৰ ওপৰতহে ডিপেণ্ড কৰিব তেতিয়াতো মেহবুবা মুফতি চৰকাৰ আছিলে তেওঁলোকে RTI ৰিপ্লাই সেই তেওঁলোকৰ নিজৰ মতে দিব কিন্তু তেওঁ দেউতাক মই আজি সুধিলোঁ আনুষ্ঠানিকভাৱে তেখেতে কৈছে 500 তেখেতে কৈছে 500 আনুষ্ঠানিকভাৱে মই আমাৰ যিগৰাকী কিংচি ভাৰতী ডাঙৰীয়াক মই সুধিছিলোঁ অনুষ্ঠানলৈ অহাৰ পূৰ্বে তথ্যখিনি জনাওকচোন তেখেতে ক'লে যে 500 আৰু তেখেতে ক'লে যে আনঅফিচিয়েলি 1200 এতিয়া আপুনি চাব অসমৰ প্ৰেক্ষাপটত মই এটা পৰিৱেশ কওঁ এতিয়া মই অসমৰ প্ৰেক্ষাপটত এটা পৰিৱেশ কওঁ আমি কৈ আছোঁ যে ইয়াতে আমাৰ যি আমাৰ জনসংখ্যাৰ বিস্ফোৰণ হৈছে বা ডেম'গ্ৰাফিকেল ষ্ট্ৰাকচাৰটো আমাৰ অসমত চেঞ্জ হৈছে নিৰ্বাচনী হেৰিবিলাকতো ৰাজনৈতিক ব্যক্তিসকলৰ মুখেদি আমি শুনিছোঁ অসমৰ যে আপুনিও অলপ আগতে কৈ গ'ল ইয়াতে মুছলিম পপুলেশ্যনটো 35% মান হ'লগৈ মুখ্যমন্ত্ৰীয়ে কৰিছে দাবী কৰিছে আৰু সেইধৰণে যদি আপুনি চেঞ্চাছৰ মতেও আপুনি চাওঁ তেতিয়াও আপুনি দেখিব পপুলেশ্যন হ'ব বা অন্যান্য হিচাপতো যদি নামনি অসমৰ ফালে যায় ধুবুৰী কওক আপুনি বাঘবৰ কওক জনীয়া কওক এইটো চাইডে গ'লে সেইটো আপুনি বৰপেটা চৰপেটা গ'লে আপুনি দেখিব আটাইতকৈ ইণ্টাৰেষ্টিং কথা অসমত টেট শিক্ষকবিলাকৰ যিবিলাক মহিলা হিন্দু মহিলাই য'ত চাকৰি কৰি আছে অসমত আপোনালোকে নিউজ বজায় কেইটা হিন্দু অঞ্চলত মুছলমান টেট শিক্ষয়িত্ৰী অত্যাচাৰ বুলি হৈছে আপোনালোকে হৈছে ক'ৰবাত হ'ব পাৰে মই নকওঁ কিন্তু মেক্সিমাম আপুনি চাব সংখ্যালঘু প্ৰধান যিবিলাক এৰিয়া আছে সেইবিলাকত আপুনি চাব যিসকল মহিলা শিক্ষয়িত্ৰী আছে টেট শিক্ষক কিমান অত্যাচাৰ বুলি হৈছে বহুতে মুখ খুলি নকয় ছ'চিয়েল মিডিয়াত কিমান লিখে আপোনালোকে যিবিলাক মেইন ষ্ট্ৰীম মিডিয়া আছে কিমান ধৰণে আপোনালোকে বাতৰি প্ৰকাশ কৰে যদি এই ধৰণৰ মানসিক চাপ আৰু এই ধৰণৰ অত্যাচাৰ এটা কমিউনিটিৰ ফালৰ পৰা বাৰম্বাৰ কৰি থকা হ'ব আৰু হিন্দু সমাজে সম্প্ৰীতিৰ কথা কয় সদায় কয় চিনেমাবিলাকৰ কথাত লৈ আহোঁতেও কৈছোঁ এতিয়া আপুনি চাব পিকেত বাকী চব ধৰ্মৰ আপোনাৰ হেৰিয়াত বদনাম দি কিবা কিবি কৰি আমিৰ খানে কৰিলে কিন্তু মছজিদটোত নোসোমালে মছজিদৰ চাইডেদি ওলাই গুচি গ'ল তাৰ ভিতৰত একো নকৰিলে এইবিলাক সৰু সৰু কথাই মানুহৰ মনত ক্ৰিয়া কৰে আৰু যেতিয়া ক্ষোভৰ উদ্গীৰণ হয় এতিয়া মই অত্যাচাৰ পাই আছোঁ মোক কথা কোনেও নুশুনে কোনেও নকৰে আজি এতিয়া কিংচি ভাৰতী ডাঙৰীয়াই যিটো আশা ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত কৰিছে কি কাৰণে কৰিবলগীয়া হৈছে জগমোহন জি ডাঙৰীয়াই যেতিয়া তাতে আছে বুলি ছিদ্দিক ডাঙৰীয়াই যিটো কথা ক'লে তেওঁ এজন তাৰে ভুক্তভোগী ব্যক্তি হৈ জগমোহন ডাঙৰীয়াক তেওঁ চাবাচিহে দিলে তেওঁক ধন্যবাদহে দিলে গোটেই কাশ্মীৰ পণ্ডিতৰ ৰিপ্ৰেজেণ্ট কৰি পিনি তেওঁ দিলে অসমতো এনেকুৱা পৰিৱেশ হৈছে মই বিশেষভাৱে উদ্বিগ্ন এইটো কাৰণে ইণ্টেলেকচুৱেল ফৰামৰ সৈতে মই জড়িত হৈছোঁ আৰু অসমৰ এই ধৰণে লিখা মেলা কৰা যিবিলাকে সঁচা অৰ্থত নিজৰ ঠাইখিনিক ভাল পায় নিজৰ সমাজখনক ভাল পায় সঁচা আৰু সত্য কথা লিখিবৰ কাৰণে আপোনালোক ওলাই আহক কেলৈ আগৰ দিন গ'ল আগত আপোনাক ছাপ্ৰেছ কৰি পিনি পলিটিকেল পাৱাৰে আপোনাক হেঁচা মাৰি ধৰি যিকোনো বস্তু যি প্ৰকাৰে দবাই মেলি নিজৰ হিচাপত ক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে কিন্তু এতিয়া সামাজিক মাধ্যমৰ যুগ আৰু এইটো প্ৰমাণ হৈছে এই যে দ্য কাশ্মীৰ ফাইল চিনেমাখন মাত্ৰ 500টা চিত্ৰগৃহত প্ৰথম দিনাখন প্ৰিমিয়াৰ শ্ব' হৈছে আৰু আজি ভাৰতবৰ্ষত এখন চৰ্চাৰ বিষয় হৈছে একমাত্ৰ কাৰণ আৰু অন্যান্য কাৰণ থাকিব পাৰে তাৰে মুখ্য কাৰণ কিন্তু সামাজিক মাধ্যম সেইকাৰণে মই অসমৰ উঠি অহা প্ৰজন্মৰ প্ৰত্যেককে কওঁ লিখা মেলা কৰক সত্য শুদ্ধ যি পৰিস্থিতি অসমৰ স্বাৰ্থত আৰু আমাৰ খিলঞ্জীয়া অসমীয়াখিনিৰ স্বাৰ্থত আপুনি আজি চাওক খিলঞ্জীয়া ভূমিপুত্ৰ বুলি যাক কওঁ আমি মেইন ষ্ট্ৰীম অসমীয়াখিনি যিখিনি আমি এতিয়া ধৰি লওক মই দত্ত
আপুনি বাইলুং বৰুৱা কাৰ্বি মানুহখিনি তিৱা মানুহখিনি ৰাভা মানুহখিনি বড়োলেণ্ডত থকা বড়ো মানুহখিনি মোৰ দুখ লাগে যে আমি NGO ফালৰ পৰা যেতিয়া এই ক্লাছটো কমিউনেল ক্লাছটো কংগ্ৰেছৰ দিনত হৈছিল বড়োলেণ্ডত উদালগুৰি আৰু কুকুৰাঝাৰত মই দুইটা সময়তে মই তাতে গৈছোঁ ইমান বিভৎস ৰূপ তাতে আপুনি চৰকাৰীভাৱে যিমান আপোনাক আজি দিয়া কাশ্মীৰৰ 500 আৰু 1200 আনঅফিচিয়েল দিছে কাশ্মীৰৰ এখন ডকুমেণ্টাৰী আছে এইকেইদিন খুব ওলাই আছে তাত যিজনে 20-25 জন মানুহ হত্যা কৰিছে সেই হত্যাকাৰী এতিয়াও তেওঁ জেলত আছে তেওঁ স্বীকাৰ কৰিছে তেওঁ সেই ডকুমেণ্টাৰীখনত যিমান এই ধৰণে টেণ্ট লগাইছে কাশ্মীৰ পণ্ডিতৰ এই জম্মুত আহি পিনি তেওঁলোকক যেতিয়া ৰিহেবিলিটেশ্যন কৰিছে এই জগমোহন ডাঙৰীয়াৰ দিনত সেইখিনি চাই আপুনি ক'ব নোৱাৰে যে 1200 বা 500 অসমত বেছি হ'ব পাৰে অসমত তেনেকৈ উদালগুৰি যিটো ক্লেছ হৈছে ভূমিপুত্ৰ বড়োসকল কিমান অত্যাচাৰৰ বলি হৈছে মই এটা লেখ লিখিছোঁ তাত উল্লেখ কৰিছোঁ এতিয়া হাৰমনি কথা কওঁ সম্প্ৰীতিৰ কথা কওঁ কিবা এটা বিষয় সম্প্ৰীতি সদ্ভাৱ সম্প্ৰীতি লাগিব গতিকে মই এতিয়া অসমত ধৰ্মীয়ভাৱে মুছলমান সমাজ সহিষ্ণুতা লাগিব সকলো পক্ষৰ ধৰ্ম হিচাপে আমি আগবাঢ়িব নোৱাৰোঁ প্ৰগতিশীল আমি চিন্তা কৰিব নোৱাৰোঁ সাধাৰণ কথা সময় একেবাৰে কম সঞ্জন মই 1-2 ছেকেণ্ডত কৈ লওঁ মই খালি এটাই অনুৰোধ কৰোঁ অসমৰ মুছলমান সমাজে যেনেকৈ এতিয়া সিদ্দিক ডাঙৰীয়া আহিছে এওঁ যিখিনি কথা কৈছে অসমৰ মুছলমান সমাজে এটলিষ্ট সম্প্ৰীতিটো অকল মুখেৰে নহয় মানে এইটো সমাজুৱাকে দেখুৱাটো কৰক ঠিক আছে মই এইটো কৰিলে মই ভাবোঁ আমি ঠিকে আছে আমি কথাবোৰ তেনেকৈ পাতিলে ভাল লাগে সকলোৱে যেতিয়া শ্ৰদ্ধা আৰু সন্মান সহকাৰে কথা পাতে ভাল কিন্তু কথাটো হ'ল সেই পৰিৱেশটো আৰু অসম আমি ক'ত সংযোগ কৰিব খুজিছোঁ ভাৰতৰ আন ৰাজ্যত ইয়াৰ কেনেধৰণৰ প্ৰভাৱ পৰিছে আজিৰ তাৰিখত এই কথাবোৰ যিহেতু আমাৰ অনুষ্ঠান সামৰাৰ সময় কিন্তু অনুষ্ঠান আমি সামৰিব নোৱাৰিম এটা বাণিজ্যিক বিৰতি আকৌ ল'ব লাগিব रोहित शर्मा আমাৰ সৈতে সংযুক্ত হৈ আছে रोहित जी आपके पास फिर से आएंगे क्योंकि अभी एक कमर्शियल ब्रेक की समय है इस ब्रेक के बाद आपके पास वापस आ रहे हैं আৰু বাকি সকলৰ কাখলৈ যাম আৰু যেহেতু কিংসি ভাৰতী হয়তো তেওঁ আমাৰ পৰা বিদায় লৈছে যে কি নহওক মই সিদ্দিক আহমেদ ডাঙৰীয়া আছে খিলাদিত্য দেৱ আছে আৰু লগতে আছে আমাৰ रोहित शेखर शर्मा মই তিনিগৰাকীৰ কাখলৈ আহিম এটা বাণিজ্যিক বিৰতিৰ পিছত এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমি কিছু অংশ আমি সময় আগবঢ়াই দিবলগীয়া হ'ল যি কি নহওক আমি কথা পাতিব খুজিছোঁ খিলাদিত্য দেৱ আমাৰ সৈতে যদি সংযুক্ত হৈ আছে মই যিহেতু আকৌ যাব নোৱাৰিম মই সময়ো কম আৰু লগতে আপোনাৰ সৈতে সংযোগ স্থাপনতো কিছু জটিলতা আছে গতিকে মই আপোনাৰ পৰা শেষত এই গোটেই বিষয়টো আপুনি শুনিছে আটাইকেইটা পক্ষৰ কথা শুনিছে শেষত আপুনি কি ক'ব খুজিব খিলাদিত্য দেৱ ফিল্মটো আমাৰ যেনেকৈ নৱ ঠাকুৰীয়া কৈছে যে ফিল্মটো ফিল্ম হিচাপে চাব লাগে ডকুমেণ্টাৰী নহয় কিন্তু মই যিমানখিনি জানো এইখিনি কিন্তু ৱেল ডকুমেণ্টেড ফিল্ম আৰু 5 লাখ মানে কাশ্মীৰী পণ্ডিতসকল পলায়ন কৰিলে তেওঁলোকৰ দুখৰ কথাটো হয়তো 3 ঘণ্টা দেখাব নোৱাৰিব বা তাতে ৰিয়েলিটি আছে আৰু এই প্ৰথমবাৰ কোনোবাই সাহস কৰিছে ভাৰতবৰ্ষত এই ধৰণৰ ফিল্ম দেখুৱাবৰ কাৰণে এতিয়া আজমল সাহেবে কি ক'লে এইখন ফিল্ম বেন কৰি দিব লাগে সিদ্দিক সাহেবে ক'লে যে এইখিনি ফিল্ম বন্ধ কৰি দিব লাগে তেওঁলোকে নিজে এবাৰ চাওক তেওঁলোকৰ মানুহখিনিক একবাৰ দেখাওক তেতিয়া গম পাব যে ভাৰতবৰ্ষৰ যে মানে কি ধৰণে তেওঁলোকে আহি অত্যাচাৰ কৰিছে হিন্দুসকলৰ মানুহৰ ওপৰত বা থলুৱা মানুহৰ ওপৰত আৰু দ্বিতীয়টো হৈছে কি আজি এই ফিল্মটো যদি অপজিট হলেহেঁতেন সাপোজ মানে কাশ্মীৰী পণ্ডিতসকলক মুছলমানসকলে মাৰিছে এইটো যদি জাষ্ট অপজিট হৈ পেলাই মুছলমানসকলক যদি কাশ্মীৰী পণ্ডিতসকলে মাৰিলেহেঁতেন আৰু এনেকুৱা ফিল্ম যদি আজি দেখালেহেঁতেন তো গোটেই ভাৰতবৰ্ষ জ্বলিলেহেঁতেন গোটেই ভাৰতবৰ্ষত আজি ৰাইট হলেহেঁতেন কিন্তু তেনেকুৱাতো আমি ভাৰতবৰ্ষৰ কোনো এটা মানে চহৰৰ পৰা বা গাঁৱৰ পৰা আমি শুনা নাই যে ধৰণৰ ৰাইট হোৱা বুলি আমাৰ যিটো লিবাৰেল এটিটিউড আমাৰ যিটো সহিষ্ণুতা সেইটো কাৰণে কিন্তু আজি তেওঁলোকে এই ধৰণৰ সাহস কৰিব পাৰিছে 80% হিন্দু হোৱাৰ পিছতো যদি আমি মাৰ খাবলগীয়া হৈছে এইটো হ'ল আমাৰ ফল্ট দিছ ইজ আৱাৰ ফল্ট এইকাৰণে মই ভাবো যে এই চিনেমা এনেকুৱা আৰু আগন্তুক দিনত আহিব আৰু আজমল সাহেবে কৈছে যে বড়োকুটি চিনেমা কিয় নবনায় তেওঁলোকে কৈছে নেলি চিনেমা কিয় নবনায় তেওঁলোকে কৈছে বড়োলেণ্ডৰ সেই কাণ্ডৰ কাৰণে 2012 চনৰ এইটো কিয় নবনায় আৰু সব বাংলাদেশী মিয়া আছিলে তাতো কাটিছে মানে কোনে কাটিছে থলুৱা মানুহে কাটিছে বাংলাদেশী মিয়াক আমি খেদিব লাগিব সেইটো আমি জানো জাস্টিফাই কৰাটো ভাল আমি হিংসা সকলো ক্ষেত্ৰতে আমি হিংসাৰ বিৰুদ্ধে আমি থিয় হ'ব লাগিব শান্তিকামী জনতা হিচাপে সব অবৈধ মানুহবিলাক আছিলে
এইকাৰণে শান্তি আছে। শান্তি ভাৰতবৰ্ষত যেতিয়ালৈকে 80% হিন্দু থাকিব, ভাৰতবৰ্ষত শান্তি থাকিব। আৰু যেতিয়া আপোনাৰ 20% যেতিয়া এটা মুছলমান আমি দেখা পাইছো, দেখিছে না প্ৰত্যেকটা ঠাইত আমাৰ অশান্তি বাঢ়ি গৈছে। সেইকাৰণে মই কওঁ যে মানে আজমল ডাঙৰীয়া আৰু সিদ্দিক ডাঙৰীয়া চিন্তা কৰিব নালাগে, তেওঁলোকে য'ত আছে তাত ভালকেই থাকিব। তেওঁলোকেতো মেজৰিটি জেগাতে থাকে। আজি হিন্দু এৰিয়াত যদি 2জন মুছলমান মানুহ আহি ফ্লেট কিনি থাকে, তেওঁলোকৰ পৰা একো অত্যাচাৰ নহয়। কিন্তু এটা মুছলমান গাঁৱত যদি এজন হিন্দু গৈ যদি ঘৰ বনায়, তেওঁ কি প্ৰকাৰে অত্যাচাৰ কৰে, মানসিকভাৱে অত্যাচাৰ কৰে আপোনাৰ জানেনে? সেইটো হ'ব নালাগে, ঠিক আছে, সেইটো হ'ব নালাগে। আমি কোনো ধৰণৰ কাৰো প্ৰতি আমি শান্তিপূৰ্ণ সহবাস আপুনি গোটেই ভাৰতবৰ্ষৰ চিত্ৰখন আপুনি নাজানে। আপুনি যি কথাটো কৈছে যে সিদ্দিক ডাঙৰীয়াই আৰু আজমল ডাঙৰীয়াই চিন্তা কৰিব নালাগে। মই যিটো এৰিয়াত আছোঁ, হয়তো মই মুছলিম মেজৰিটি এৰিয়াত আছোঁ, মাইনৰিটি হিন্দু মানুহ আছে, কিন্তু বহুত ঠাই আছে য'ত হিন্দু মেজৰিটি আৰু মুছলিম মাইনৰিটি আছে। আমি সেই লাইনত আমি চিন্তা কৰা নাই। আজি আমি ভাৰতবৰ্ষৰ মানে আমি শান্তি, আমি সম্প্ৰীতি বিচাৰিছোঁ। আপুনি যেনেকুৱা কৈছে, আপুনি হিন্দু মুছলমানৰ ভিতৰত আপুনি ৰাইটিং লগাই দিব। আপোনাৰ এনেকুৱা আপুনি যেনেকুৱা কমেণ্টছ কৰিছে, আপুনি হিন্দু মুছলমানৰ শান্তি আপুনি বিনষ্ট কৰি দিব। আমি গোটেই ভাৰতবৰ্ষখন আমি শান্তিত থাকিব বিচাৰিছোঁ। আমি শান্তিত থাকিব বিচাৰিছোঁ। আপুনি যিটো কৈছে আজি যে মুছলমানৰ ওপৰত যদি কয় যে অত্যাচাৰ হোৱা নাই, ক'ত অত্যাচাৰ হোৱা নাই? যে এই বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আপুনি গোটেই ভাৰতবৰ্ষৰ কথাটো আপুনি চিন্তা কৰকচোন। মব লিঞ্চিং হৈছে, কিমান মুছলমান মানুহ হেৰাছমেণ্ট হৈছে, কিমান মুছলমান মানুহৰ ওপৰত অত্যাচাৰ হৈছে। আপুনি সেইটো ধৰ্ম লাইনত নাযাব। আপুনি গালি পায়, আপুনি চিন্তা কৰিব নালাগে। গতিকে কোনো মুছলিমৰ মাজতো বেয়া মানুহ আছে, হিন্দুৰ মাজতো বেয়া মানুহ আছে। আমি এগৰাকী হিন্দুৰ পৰা মুছলমান হৈছিল, তেওঁলোকৰ যি চৰিত্ৰ, এই চৰিত্ৰৰ বিষয়ে মই কৈ আছো। আপুনি কোনো নক'ব, বেয়া মানুহ ভাল মানুহ সকলোৰ মাজত আছে, ভাল মানুহ বেয়া মানুহ থাকেই। কাশ্মীৰৰ যিটো পৰিৱেশ এইটো যিটো চিনেমাহে থাকিব, এইটো বহুত চৰিত্ৰ আছে। কোনটো সঁচা কোনটো মিছা আপুনি প্ৰেক্টিকেলি ক'ব নোৱাৰে। আপুনি কিয় নাচায় চিনেমা? মুখ্যমন্ত্ৰী আহ্বানতে চালে। মানুহ হিচাপে তাৰ নিজৰ যদি থাকে, তেতিয়াহ'লে এইবিলাক বস্তু ভাল নাপায়। ঠিক আছে, ঠিক আছে, মই সেই ধৰণৰ বিতৰ্কত লৈ যাব খোজা নাই। কিন্তু কথাটো হ'ল যে বিজেপি এতিয়া মই শুনিলোঁ শিলাদিত্যদেৱ দুয়োগৰাকীকে এইটো মই এতিয়া মোৰ মনত পৰিছে, জগমোহন যেতিয়া আছিলে তেতিয়া অটল বিহাৰী বাজপেয়ী গভৰ্ণমেণ্ট আছিলে। এইটো হেৰি নহয়, অটল বিহাৰী বাজপেয়ী গভৰ্ণমেণ্ট আছিলে। তেতিয়াৰ গভৰ্ণমেণ্টৰ হোম মিনিষ্টাৰ ক'ত আছিলে? হোম মিনিষ্টাৰ আৰু তেতিয়া জগমোহন তেতিয়া গভৰ্ণৰ আছিলে। গভৰ্ণৰ আছে, তেওঁ কণ্ট্ৰল কৰিব কিয় নোৱাৰিলে? মই এটা কথাই কৈছোঁ যে আমি কাশ্মীৰৰ পৰা আজি মানুহ লোৱাৰ কথাটো কি আছিল, কাশ্মীৰৰ পৰা আমি সংযুক্ত হোৱাৰ কথাটো কিয় আছিল? মই কৈছোঁৱেই যে তেখেত এগৰাকী সাংবাদিক, জ্যেষ্ঠ সাংবাদিক, কিংচি ভাৰতী। আৰু তেখেতক আমি আজিৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্য কি আছিল? যে ভুল ব্যাখ্যা হ'ব নালাগে কথাবোৰ। কেনেধৰণৰ কথা বতৰাবোৰ তেওঁলোকে দেখি আহিছে। আজি আৰু এগৰাকী সতীৰ্থ সাংবাদিক, তেখেতকো আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতো আজি বেলেগ ঠাইত থাকে, নিজৰ ঘৰলৈ তেওঁ উভতি যাব নোৱাৰে, নিজৰ সেই জন্মভূমিলৈ তেওঁলোক যাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হ'ল, যিটো কিংচি ভাৰতীয়ে উল্লেখ কৰিছে। একেধৰণৰ কথা আজি কৈছে যে বহু ঠাইত পাঞ্জাৱতো খালিস্তানীসকলৰ দ্বাৰা হৈছিল, খালিস্তানৰ যেতিয়া সেই সময়ত পৰিৱেশ গঢ় লৈ উঠিছিল, সেই সময়ৰ কথাখিনি रोहित शेखर शर्माই কৈছে। रोहित जी, आपके पास आना चाहेंगे, ये समय बहुत ही कम है और क्योंकि आपके साथ संपर्क स्थापित नहीं हो पाया, फिर से आपके पास आना चाहेंगे। मुझे लगता है इस बार आप सही मतलब हो गया है सब कुछ, तो आप कंक्लूडिंग रिमार्क्स में आप क्या बोलना चाहेंगे? मेरे पास और दूसरा ऑप्शन नहीं है कंक्लूडिंग रिमार्क्स लेने के बजाय। कंक्लूडिंग रिमार्क्स में जो सबसे बड़ी बात है वो ये है जी, कश्मीर फाइल्स पिक्चर का बनना और उसका दिखाया जाना एक बहुत ही साहसी कदम है। इसके ये जितने भी इसके भागीदार हैं, द टीम ऑफ द कश्मीर फाइल्स, वो सब बधाई के पात्र हैं। मोदी गवर्नमेंट बधाई की पात्र है जिसने इसको बेबाकी से टैक्स फ्री किया और लोगों तक पहुंचाया। राजीव जी, आप बधाई के पात्र हैं और सारे पैनलिस्ट जो कम से कम इसके ऊपर चर्चा तो कर रहे हैं, जिसके ऊपर किसी भी सेलिब्रिटी ने, जो अवार्ड वापसी गैंग है, जो ये चोटी बिंदी गैंग है, जितने भी कम्युनिस्ट हैं, जितने वामपंथी हैं, उन सब ने किसी ने मुंह तक नहीं खोला। ठीक
ठीक है, आपका बहुत बहुत शुक्रिया ये समय देने के लिए, और अपना जो आपने जो भी बोलना था वो बिल्कुल सीधे तरीके से बोला है। पता नहीं इसका मतलब बाकी सब क्या मतलब निकालेंगे, जो भी हो आपका बहुत बहुत शुक्रिया। आमी जेहेतु कथा पातिलु दुगराकीকৈ आन राज्यर प्रतिनिधिर सहित आमी कथा पातिलु, और मैं शेषत आमी सामरिब লাগিব অনুষ্ঠান। ইতিমধ্যে শিলাদিত্যদেৱেও ক'লে শেষত মই আমাৰ এতিয়া 4 গৰাকী পেনেলিষ্টৰ কাষলৈ মই যাব খুজিম, 30 ছেকেণ্ডমানকৈ সময় পাম, 30-40 ছেকেণ্ডমান। নৱ ঠাকুৰে ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ। শেষত আমি কথাটো হ'ল যে হয় তেখেতে পিকেৰ কথা ক'লে, বহু ধৰণৰ পিকে ছবিখনত বহুত কথা কোৱা হ'ল, নেলি ফাইলছ এতিয়া আৰম্ভ কৰিব লাগে বুলি দুই একে অসমতো কৈছে, বহুতে কৈছে যে গুজৰা কাণ্ডৰ কথা উলিয়াব লাগে, সেই ফাইলছো খুলিব লাগে, সেইবোৰ চিনেমা হ'ব লাগে বুলি কৈছে। আমি ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি এইটো চালে নহ'ব, আমি মানুহ হিচাপত আমি ট্ৰিট কৰিব লাগিব। আমি কি কৈ আছোঁ চাওক, ইতিহাস ইমান কিছুমান ক্ষেত্ৰত ইমান নিষ্ঠুৰ কিছুমান ঘটনা, নিৰ্মম কিছুমান ঘটনা ঘটি গৈছে। মই এদিন কৈছিলোঁ এটা অনুষ্ঠানত যে ভিন্ন ভিন্ন জনগোষ্ঠীৰ মানুহ আমি আজিৰ তাৰিখত একে মঞ্চত বহিব, যদি সেইবোৰ কথাকে সাৰোগত কৰি চলোঁ, একেখন মঞ্চত আপুনি বহিব নোৱাৰে, মই বহিব নোৱাৰোঁ, সুৰঞ্জন দত্ত বহিব নোৱাৰে, নৱ ঠাকুৰীয়েও বহিব নোৱাৰে, শিলাদিত্যদেৱো বহিব নোৱাৰে, যদিহে আমি সেই কথাখিনি সাৰোগত কৰি চলোঁ। গতিকে ক'ৰবাত এটা পৰিৱৰ্তন আহিব লাগিব, প্ৰগতিশীল চিন্তা আমাৰ হ'ব লাগিব, ইজনে সিজনক সন্মান প্ৰদৰ্শন কৰি আমি চলিব লাগিব যে মই এই ঠাইৰ ময়েই ইয়াৰ হৰ্তাকৰ্তা বিধাতা, আৰু যদি মই হোৱা নাই এদিন মই হ'ম, আৰু সেই পৰিৱেশ ৰচনা কৰিম, মই নিজৰ ধৰ্মৰ কাৰণে চিন্তা কৰিম। এই ধৰণৰ এটা পৰিৱেশ নিশ্চয় কাৰো কাম্য নহয়। আমি কৈছোঁ যে সামগ্ৰিকভাৱে ভাৰতীয় অসমীয়া হিচাপে আমাৰ পৰিচয়টো হ'ব লাগে, আৰু সেই পৰিচয়ৰ যাতে কেতিয়াও ক'তো ধৰ্মীয় দৃষ্টিকোণৰ পৰা যাতে আমি দিবলৈ নাযাওঁ, আৰু নাগৰিক হিচাপে আমাৰ প্ৰথম দায়বদ্ধতা, ধৰ্ম লোৱাৰ আমাৰ অধিকাৰ আছে, যিকোনো ধৰ্মক আমি সন্মান জনাওঁ, আৰু ইটো ধৰ্মৰ মানুহে ইটো ধৰ্মৰ প্ৰতি আমাৰ সন্মান, সদ্ভাৱ, সম্প্ৰীতি আমাৰ থাকিব লাগিব। কথা হ'ল সেইটো, কাশ্মীৰত যিটো হ'ল, যাৰ কাৰণে এইসকল ভুক্তভোগী, কাইলৈ যদি ইয়াত সেই পৰিৱেশ হয়, কোনে তেতিয়া এই ধৰ্মীয় কথাবোৰক নিশ্চয় আপুনি যিমানে সদ্ভাৱ সম্প্ৰীতিৰ কথা কৈ থাকক কোনেও গুৰুত্ব নিদিব। গতিকে নৱ ঠাকুৰে আপোনাৰ কাষলৈ কৈছোঁ, এটা হ'লে কাশ্মীৰ ফাইলে হঠাৎ চলচ্চিত্ৰৰ যিটো মানে মেকিং আৰু প্ৰডাকশ্যন আৰু ডিষ্ট্ৰিবিউশ্যন এইটো সলনি কৰি দিলে। গতিকে তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে বলিউডৰ ছবি হঠাৎ জনপ্ৰিয় কমি গ'ল, বলিউডৰ চ' কল চেলিব্ৰিটি তেওঁলোকৰ গ্ৰহণযোগ্যতা বহু পৰিমাণে কমি গ'ল, তেওঁলোকৰ ডাঙৰ বিপদ এটা হ'ব। আমি মিডিয়াও বহু পৰিমাণে আমি চেলেঞ্জৰ মুখামুখি হৈছে। মিডিয়াই কি কৰিছিলে, মিডিয়াৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে, 1991 তাৰপিছত মিডিয়াই কি ব্যুৰ'ক্ৰেটছৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে, আৰক্ষীৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে, প্ৰিণ্ট মিডিয়া, টেলিভিশ্যন মিডিয়া, সেই সময়ৰ পায়োনিয়াৰ টেলিভিশ্যন, আমিও প্ৰশ্নৰ মুখামুখি হৈছোঁ, এইটো ডাঙৰ কথা। আৰু তৃতীয়তে এখন ছবিয়ে ভাৰতবৰ্ষৰ প্ৰায় 80% বা 70% মানুহক প্ৰভাৱিত কৰিব, এইটো নতুন এটা মানে কথা। গতিকে চলচ্চিত্ৰৰ যি আচল শক্তি সেই ছবিখনে দেখুৱাই দিব পাৰিছে। গতিকে একেবাৰে সময় মই শেষেই কৰিব লাগিব, সুৰঞ্জন 30 ছেকেণ্ড সময়। মই অসমৰ প্ৰেক্ষাপটতে কওঁ, মই ভাৰতী ডাঙৰীয়াই কাশ্মীৰৰ গোটেই সামগ্ৰিক পৰিৱেশটো তেওঁ আজি থুলমূলকৈ কৈয়ে দিলে। অসমত খালি এটাই চিন্তা হৈছে, এই যিসকল আমি যাক মুছলমান সমাজ বুলি কওঁ, তেখেতলোকে সমাজৰ সম্প্ৰীতিৰ কাৰণে চিন্তা কৰক। যিবোৰ মাজে মাজে শুনি থাকোঁ টেটৰ শিক্ষয়িত্ৰীসকলে যাবলৈ ইচ্ছা নকৰে, ইভেন আপোনাৰ মহিলা বুলি নহয় পুৰুষো যাবলৈ ইচ্ছা নকৰে, সেই পৰিৱেশ যাতে নহওক, আৰু আপোনালোকে সন্মান কৰিবলৈ শিকাওক। আপোনালোকৰ ধৰ্মীয় যিসকল ব্যক্তি আছে তেখেতলোকে আন ধৰ্মৰ মানুহক কাফেৰ বুলি কোৱাটো বন্ধ কৰক। আমি যি ধৰণে সদ্ভাৱনা সকলো ধৰ্ম সমভাৱে চিন্তা কৰোঁ, সকলোকে সন্মান কৰোঁ, ধৰ্ম জেগাত থাকক, আৰু সামাজিক বান্ধোনটো সামাজিকভাৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰক। বিচাৰিছোঁ টেটৰ শিক্ষকৰ কথা কৈছে, টেটৰ শিক্ষক মুছলমান কেইজন আছে? আমি 5% আপুনি নাপাব টেটৰ শিক্ষক শিক্ষয়িত্ৰী আছে মুছলিম মানুহ। গতিকে এইটো আমি এডুকেশ্যনৰ ওপৰত জোৰ দিব লাগিব। আমি যদি কমিউনিটি হিচাপত ভাবোঁ, সব ঠাইতো হোৱা নাই, হয়তো এটা ঠাইত হৈছে, এজন হয়তো মহিলাৰ ওপৰত অত্যাচাৰ হৈছে, আক্ৰমণ হৈছে, এইটো হয়, কিন্তু তেনেকুৱা আমি জেনাৰেলাইজ কৰিলে নহ'ব। ঠিক আছে, আমি মানুহ চাব লাগে, জেনাৰেলাইজ কৰিব নালাগে, কমিউনিটিৰ ওপৰত দুখ দিব নালাগে। ভাল মানুহ বেয়া মানুহ সকলোৰ মাজত আছে। গতিকে মুছলমান হিন্দু যদি কৰে তেতিয়া কেনেকুৱা হ'ব? এইটো আমি দুখ। ঠিক আছে, মই সময় শেষ। শিলাদিত্যদেৱ 30 ছেকেণ্ড সময়। শুনিব পাৰিছে? হয় হয় হয়, কওক। 30 ছেকেণ্ড সময় আপোনাক দিছোঁ, 30 ছেকেণ্ড সময়। হয়, এতিয়া হৈছে কি যে এতিয়া আমি অসমৰ কথা চিন্তা কৰিব লাগিব যে
কি প্ৰকাৰে আমাৰ হাতৰ পৰা এটাৰ পিছত এটা জিলা ওলাই গৈ আছে, সমষ্টি ওলাই গৈ আছে, আমাৰ বনাঞ্চল ধ্বংস হৈ গৈ আছে, আমাৰ সত্ৰ মাটি বেদখল হৈ গৈ আছে, আমাৰ নাৰীৰ ওপৰত নিৰ্যাতন চলি আছে, আমি এইবিলাক কেনেকৈ ৰোধ কৰিম? আৰু এইটো ৰোধ কৰিবৰ কাৰণে আমি যদি এওঁলোকৰ হাতত আমি যদি কওঁ যে আপোনালোকে আহক, আগবাঢ়ি আহক, সহায় কৰক, তেওঁলোকে নকৰিব। তেওঁলোকে কেতিয়াও কণ্ডেম নকৰে। আমাৰ নৱদা কৈ গৈছে, যেতিয়া আমাৰ বনাঞ্চল মানে লামডিং বনাঞ্চল যেতিয়া উচ্ছেদ কৰা হ'ল, কি ধৰণৰ তেওঁলোকে আন্দোলন কৰিলে? তেওঁলোকে ক'লে যে 1 কোটি কিমান মানুহ আছে তেওঁলোকে বোলে আহিয়ে মানে গোটেই অসম বোলে বন্ধ কৰি দিব। ইমান সাহস হৈ গ'ল। তেওঁলোকে এতিয়া সংখ্যা যে তেওঁলোকে 1 কোটি পাৰ কৰি গ'ল, এইটো ভালকে তেওঁলোকে কৈ থাকে। কিন্তু তেওঁলোকেও পাহৰিব নালাগে অসমত এতিয়াও 2.5 কোটি হিন্দু আছে। সব একজুট হৈ লাগে। সংঘাতময় পৰিৱেশৰ মাজলৈ নোযোৱাটো আমি সকলোৱে কামনা কৰিছো আৰু সেইটো নহওক, সেইটো মূল কথা। হয় ঠিক আছে, মই ধন্যবাদ জনাইছো শিলাদিত্যদেৱ। নিৰ্যাতন হয় সকলো পক্ষৰ ফালৰ পৰা ধৰ্মীয় উন্মাদনা। প্ৰথম কথাটো হ'ল যে ধৰ্মীয় উন্মাদনাই আমাক ক'লৈ লৈ যাব পাৰে তাৰ এটা উদাহৰণ আমি দেখিবলৈ পালোঁ কাশ্মীৰ ফাইলছত। এইটো কথা একেবাৰে অপ্ৰিয় সত্য কথা। ধৰ্মীয় উন্মাদনাই কি পৰ্যায়লৈ লৈ যাব পাৰে। এতিয়া কথাটো হ'ল সেইখনৰ পৰা আমি কি শিক্ষা ল'ম? এটাই শিক্ষা ল'ব লাগিব যে ধৰ্মীয় উন্মাদনা পৰিহাৰ কৰিব লাগিব। প্ৰথম কথা, ধৰ্মীয় উন্মাদনা পৰিহাৰ কৰিব লাগিব। ইটো ধৰ্মৰ লোকে সিটো ধৰ্মৰ প্ৰতি সদ্ভাৱ সম্প্ৰীতি, যিটো আমাৰ মূল পৰিকাঠামো, আমি ধৰ্ম নিৰপেক্ষতা, অখণ্ড এখন ভাৰত, গতিকে অখণ্ড ভাৰতৰ নাগৰিক হিচাপে আমি এই কথাবোৰ নিশ্চয় বিচাৰ বিবেচনা কৰিব লাগিব। আৰু উত্তৰ ভাৰতৰ বহু ঘটনা প্ৰবাহ আমি মন কৰিছোঁ, কিন্তু অসমত ইয়াৰ পূৰ্বে তেনেধৰণৰ বিশেষ পৰিৱেশ যিহেতু হোৱা নাই, আমি অনাগত দিনলৈও তেনেধৰণৰ পৰিৱেশ কামনা নকৰোঁ। মূল কথাটোৱে হ'ল যে ধৰ্মীয় উন্মাদনাই সাংঘাতিক এটা বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে। আৰু এই চেতনা জাগ্ৰত কৰা যিসকল লোক, এনেধৰণৰ উন্মাদনাৰ বীজ সিঁচা যিসকল লোক, তেওঁলোকৰ পৰা যদি সমাজখন সাৱধান নহয়, সচেতন নহয়, এনেধৰণৰ পৰিৱেশ হয়তো অসমতো হ'ব, হয়তো ত্ৰিপুৰাতো হ'ব, হয়তো কেতিয়াবা নাগালেণ্ডতো আপুনি দেখিবলৈ পাব, কেতিয়াবা আন কোনো ৰাজ্যতো হয়তো দেখিবলৈ পাব, আৰু ঠাই বিশেষে হয়তো হৈও আছে। গতিকে সেই ধৰণৰ পৰিৱেশ নহওক, সেইটো কামনাৰে মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।